এতিয়া শ্ৰেণী বুলি ক'লে আমি বহু কথাত ভাগ কৰিব পাৰোঁ। প্ৰথম কথাত আমি শ্ৰেণী বুলি ক'লে আমি তাৰ সংজ্ঞা বেলেগ বেলেগ ধৰণকে দিব পাৰোঁ। শ্ৰেণী বুলি ক'লে আমি এটা গোট বুলি কওঁ, কিন্তু গোটত আমি বহু ধৰণৰ ক্ৰাইটেৰিয়াত আমি গোটসমূহ ভাগ কৰোঁ। যেনেকৈ অৰ্থনৈতিক দিশৰ পৰা যদি চালোঁ, তাৰ লগত যদি আমি শিক্ষাৰ লগত যদি চালোঁ, শিক্ষাৰ জৰিয়তেও আমি কেতিয়াবা কিছুমান শ্ৰেণী বিভক্ত কৰি দিওঁ, কোনটো গোটত তেওঁলোকৰ অন্তৰ্ভুক্ত কৰে। যেনেকৈ এখন শিক্ষা অনুষ্ঠানৰে মই কথা ক'লোঁ, শিক্ষা অনুষ্ঠানখনত যেনেকৈ প্ৰত্যেকটো এটা শ্ৰেণী থাকে, প্ৰথম, দ্বিতীয়, তৃতীয় শ্ৰেণী, সেইসমূহ শ্ৰেণী ল'ৰা ছোৱালীসমূহ কিহৰ আধাৰত আমি বিভক্ত কৰোঁ। কিছুমান তাতে ক্ৰাইটেৰিয়া থাকে, যেনেকৈ একোটা বয়সৰ ভিত্তিত আমি শ্ৰেণীসমূহ বিভক্ত কৰোঁ। লগতে এই প্ৰত্যেকটো ক্লাছৰ যেনেকৈ শিক্ষাগত মানদণ্ডখিনি বেলেগ বেলেগ থাকে, প্ৰত্যেকটো ক্লাছৰ শিক্ষাৰ যি স্তৰখিনি বেলেগ বেলেগ থাকিব, সেইখিনি হয়তো এই সাধাৰণ বেলেগ ক্লাছৰ পৰা বেলেগ হ'ব পাৰিব। সেইকাৰণে আমি শিক্ষাৰ জৰিয়তে যদি আমি বিভক্ত কৰোঁ, তেতিয়া আমি চাব লাগিব যে তেওঁলোকৰ সেই ক্লাছটোত আমি বয়সৰ ভিত্তিত বিভক্ত কৰোঁ। লগতে আমি তেওঁলোকৰ বয়সৰ লগত তেওঁলোকৰ শিক্ষাৰ যি মানদণ্ড, সেইটো প্ৰত্যেকটো শ্ৰেণীত বেলেগ বেলেগকে হয়। তেতিয়া আমি কি কৰোঁ, প্ৰত্যেকটোকে এটা ক্লাছৰ অন্তৰ্ভুক্ত কৰি পেলাওঁ। ঠিক তেনেদৰে আমি জীৱিকাৰ লগতো ভাগ কৰোঁ। কেতিয়াবা মাছমৰীয়া আমি ক্লাছ বুলি ফিচিং কমিউনিটি নাইবা ক্লাছত অন্তৰ্ভুক্ত কৰি পেলাই মাছমৰীয়া জীৱিকাৰ লগত তেওঁলোকে জড়িত হৈ আছে। জীৱিকাৰ লগত জড়িত হৈ আছে কাৰণে তেওঁলোকৰ এটা ক্লাছতে আমি অন্তৰ্ভুক্ত কৰিলোঁ যে মাছমৰীয়া। কিছুমানে মূৰ্তি বনাই পেলাই কুমাৰসকলে তেওঁলোকে মূৰ্তি জীৱিকাৰ লগত জড়িত হৈ আছে, যে তেওঁলোকক সেই তেওঁলোকৰ জীৱিকাৰ লগত আমি এটা শ্ৰেণীৰ ভিতৰত অন্তৰ্ভুক্ত কৰি দিওঁ। তেওঁলোকৰ জীৱিকাৰ আধাৰত আমি শ্ৰেণীৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ লগে লগে তেওঁলোকে এটা বিশেষ শ্ৰেণীত অন্তৰ্ভুক্ত হৈ যায়। সেইকাৰণে হয়তো সমাজত লোক বহুত হ'ব পাৰে, কিন্তু আমি লোকক যেতিয়া সেই সমাজৰ মানৱ জাতিসমূহক যেতিয়া আমি বিভক্ত কৰোঁ, হয়তো কিছু ইম্পৰ্টেণ্ট পইণ্টছৰ ক্ষেত্ৰত, যেনেকৈ অৰ্থনীতিৰ ক্ষেত্ৰত হয়তো তেওঁলোকে কোনটো এৰিয়াত বসবাস কৰিছে, কেতিয়াবা এনেকুৱা হয় জীৱিকাৰ আধাৰত, শিক্ষাৰ আধাৰত, তেতিয়া আমি যেনেকৈ এইসমূহ ক্ৰাইটেৰিয়াৰ ওপৰত ভাগ কৰি দিওঁ, তেতিয়া আমি সেইসমূহ ক্ৰাইটেৰিয়াক আমি শ্ৰেণী বুলি অন্তৰ্ভুক্ত কৰোঁ। গতিকে আমি শ্ৰেণী বুলি ক'ব গ'লে এইটোৱেই ক'ব পাৰোঁ, যিসমূহ মানৱ গোট বুলি ক'ব পাৰোঁ, গঠিত হয় ইজনে সিজনৰ লগত সামাজিক সমতা বুলি সংজ্ঞাত কৰে। তেওঁলোকে যিসমূহ গোটেই শ্ৰেণী বুলি নিজৰ গোটত তেওঁলোকে অন্তৰ্ভুক্ত কৰিব, যিসমূহ ব্যক্তিসকলে নিজকে তেওঁলোকে সেই শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব, তেওঁলোকে সেই গোটটোৰ ভিতৰত সংজ্ঞা কৰাৰ লগে লগে তেওঁলোকৰ একেই সামাজিক সমতা থকা বুলি তেওঁলোকে অনুভৱ কৰে। যেনেকৈ উদাহৰণস্বৰূপে আমি মাছমৰীয়া সম্প্ৰদায় বুলিতো ক'লো, তেওঁলোকে সেই জীৱিকাৰ লগত মাছৰ লগতে তেওঁলোকে সেই জীৱিকা মৎস্য জীৱিকাৰ লগতে তেওঁলোকে জড়িত হৈ আছে। আৰু তেওঁলোকে সেই মৎস্য জীৱিকাৰ লগত তেওঁলোকৰ যিহেতু জড়িত হৈছে, তেওঁলোকৰ সামাজিক যোনটো ষ্টেটাছ, ছ'চিয়েল যোনটো ষ্টেটাছ, সেইটো একেই হয়। যেনেকৈ ঠিক সেনেকৈ আমি যদি মূৰ্তি বনোৱা কুমাৰৰ কথা কওঁ, তেওঁলোকে যেতিয়া মূৰ্তি বনাব, তেওঁলোকৰ এটা সমাজত তেওঁলোকৰ এটা বিশেষ ধৰণৰ সামাজিক তেওঁলোকে ষ্টেটাছ অৰ্জন কৰে। সেইটো আমি দেখি আহিছোঁ। যেনেকৈ তেওঁলোকৰ বৃত্তিৰ আধাৰত তেওঁলোকে কি ধৰণৰ জীৱিকা অৰ্জন কৰে, সেই বৃত্তিৰ আধাৰতো আমি কেতিয়াবা ক্লাছ কৰি দিওঁ, বিভক্ত কৰি দিওঁ, শ্ৰেণীত আমি বিভক্ত কৰোঁ। তেওঁলোকৰ বৃত্তিৰ ভিতৰত তেওঁলোকৰ শিক্ষাটো মই ক'লো, এই শিক্ষাৰ ক্ষেত্ৰত আমি কৰোঁ। তাৰপিছত জীৱিকা, তেওঁলোকে কেতিয়াবা আমি এৰিয়া লৈ কৰোঁ, যোনটো তেওঁলোকে পৃষ্ঠভূমিত বসবাস কৰিছে, সেই পৃষ্ঠভূমি এৰিয়াটো আমি কেতিয়াবা ভাগ কৰি দিওঁ, মানুহক আমি শ্ৰেণীত অন্তৰ্ভুক্ত কৰোঁ। তেওঁলোকে এটা বিশেষ পৃষ্ঠভূমিত তেওঁলোকে বসবাস কৰি আহিছে, সেইকাৰণে তেওঁলোকে সেইটো ক্লাছত অন্তৰ্ভুক্ত হ'ল। এতিয়া এইকাৰণে আমি বহুকেইটা ক্ৰাইটেৰিয়াত আমি মানৱ জাতিক আমি বিভক্ত কৰিব পাৰোঁ, শ্ৰেণীৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পাৰোঁ। গতিকে আমি এইটোৱে ক'ব পাৰোঁ, সামাজিক যদি শ্ৰেণী বুলি ক'ব গ'লে এটা সামাজিক মৰ্যাদাৰ লোকৰে গঠিত ইজনে সিজনৰ সামাজিক সমতা বুলি ক'ব পাৰোঁ। এটা গোট সামাজিক সমতা যেতিয়া থাকিব, ইজনে সিজনৰ মাজত যেতিয়া একেই সামাজিক মৰ্যাদা থাকিব, তেওঁলোকৰ মাজত একেই সামাজিক মৰ্যাদা, তেতিয়া তেওঁলোকৰ ছ'চিয়েল ষ্টেটাছটো একেই থাকিব, তেতিয়া সেনে গোটক আমি শ্ৰেণীৰ গোটত আমি অন্তৰ্ভুক্ত কৰিব পাৰিম। তেতিয়া তেওঁলোকৰ সামাজিক মৰ্যাদা একেই থাকিব, তেওঁলোকৰ যেতিয়া ছ'চিয়েল ষ্টেটাছটো একেই হ'ব, তেওঁলোকৰ হয়তো জীৱিকাৰ আধাৰত হ'ব পাৰে, নাইবা কেতিয়াবা তেওঁলোকৰ শিক্ষাৰ জৰিয়তে হ'ব পাৰে, তেওঁলোকে একে জেগাত বসবাস কৰে, তেতিয়া কেতিয়াবা সেনেকুৱা ধৰণৰ আধাৰতো হ'ব পাৰে। যেতিয়া আমি এই গোটেইসমূহ
ক্ৰাইটেৰিয়া অন্তৰ্ভুক্ত কৰি আমি মানৱ জাতিক ভাগ কৰোঁ বিভক্ত কৰোঁ তেতিয়া আমি শ্ৰেণীৰ ভিতৰত অন্তৰ্ভুক্ত পেলাই লওঁ বেলেগ বেলেগ শ্ৰেণীৰ ভিতৰত আমি অন্তৰ্ভুক্ত কৰি লওঁ গতিকে আমি এইটো ক'ব পাৰোঁ প্ৰত্যেকটো শ্ৰেণীৰ ভিতৰত মূল্যবোধ মনোভাৱ বিশ্বাস আৰু আচৰণ নীতিৰ জড়িত হৈ আছে আমি জানো কি প্ৰত্যেকটো শ্ৰেণীৰ মাজত এই যে শ্ৰেণী বুলি ক'লে শ্ৰেণী বুলি তেওঁলোকে যেতিয়া এটা শ্ৰেণীত অন্তৰ্ভুক্ত হৈ যাব কিছুমান লোক যেতিয়া তেওঁলোকে এটা বিশেষ শ্ৰেণীৰ ভিতৰত তেওঁলোকে নিজকে অন্তৰ্ভুক্ত কৰি ল'ব তেতিয়া আমি দেখা পাম তেওঁলোকৰ মাজত এটা ইমোশনাল সেন্টিমেন্ট থাকিব যেতিয়া তেওঁলোকে সেইটো শ্ৰেণীৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব তেওঁলোকে সেই শ্ৰেণীটোৰ প্ৰতি তেওঁলোকৰ এটা এটাচমেন্ট থাকিব তেওঁলোকৰ এটা ইমোশনাল এটাচমেন্ট থাকিব আৰু হয়তো তেওঁলোকৰ এটা মনোভাৱ একে ধৰণৰ মূল্যবোধ থাকিব তেওঁলোকৰ মূল্যবোধবিলাক কেতিয়াও পৃথক নহয় সেই শ্ৰেণীত যিসমূহ শ্ৰেণীত লোকসকলে একে শ্ৰেণীৰ লোকসকলে যিসমূহ মানে অন্তৰ্ভুক্ত সেই শ্ৰেণীত অন্তৰ্ভুক্ত তেতিয়া সেই শ্ৰেণীৰ লোকসকলৰ মাজত তেওঁলোকৰ মাজত একে ধৰণৰ মনোভাৱ থাকিব মূল্যবোধ একেই থাকিব তেওঁলোকে একে প্ৰিন্সিপলছ ফলো কৰিব আৰু লগতে তেওঁলোকৰ বিশ্বাস আৰু আচৰণ বিধিও একে ধৰণৰ হয় বেছিভাগ একেই তাৰমানে তেওঁলোকে এটা এনেকুৱা ধৰণৰ পাৰ্টিকুলাৰ আচৰণে তেওঁলোকে দেখুৱায় হয়তো পৃথক হ'ব পাৰে কিন্তু তেওঁলোকৰ পৰা আমি এনেকুৱা ধৰণৰ আচৰণহে মানে আমি গ্ৰহণ কৰিব পাৰোঁ যেনেকে আমি শিক্ষক এজনক চালে তেওঁলোকৰ আচৰণ বিধি কেনেকুৱা বুলি ভাবো শিক্ষক এজনৰ আচৰণ বুলি ক'লে এটা বেলেগ এটা আমাৰ আহি যায় তেওঁলোকৰ আচৰণ এটা বেলেগ ধৰণৰ আহি যায় এটা ৰেসপেক্ট এটা আহি যায় তেনেকে তেওঁ কিছুমান কথা এনেকুৱা ক'ব নোৱাৰে তেওঁ এটা মানে মৰ্যাদা সহকাৰে তেওঁ কথা সহকাৰ ক'ব লাগিব তেওঁ ডিসিপ্লিন এটা মানে উইথ তেওঁ কথা ক'ব লাগিব এটা শিক্ষক বুলি ক'লে আমাৰ নিজে নিজে এটা আহি যায় যে তেওঁ এনেকুৱা ধৰণৰ বিশেষ কিছু তেওঁ আচৰণহে তেওঁ দেখাব তেওঁ এনেকুৱা বেলেগ ধৰণৰ আচৰণ নেদেখুৱায় তেতিয়া আমি হেনেকে ঠিক ধৰণে আমি মাছমৰীয়া সম্প্ৰদায়ৰ কথা ক'ল মাছমাৰ এজনে তেওঁলোকৰ আচৰণ বডি শিক্ষক এজনতকৈ বেলেগ হ'ব তেওঁ আচৰণটো একে কেতিয়াও নহ'ব তেওঁ আচৰণ হয়তো শিক্ষকতকৈ বেলেগ বহুতখিনি বেলেগ হ'ব এই কাৰণে আমি যেতিয়া আচৰণ বিধি আধাৰতো আমি ভাগ কৰোঁ যেতিয়া প্ৰত্যেকটো একোটা গোটৰ একোটা নিজস্ব আচৰণ বিধি থাকে তেওঁলোকে কেনেকে ধৰণৰ আচৰণ কৰিব তেওঁলোকে কেনেকে ধৰণে বিহেভ কৰিব প্ৰত্যেকটো গোটৰ কিছুমান নিৰ্দিষ্ট ধৰণে লিখা থাকে তেওঁলোকে এনেকে ধৰণে কৰিব লাগে যিসমূহ আমাক কোৱাই হৈছে যেনেকে এটো একোটা আমাৰ মানে স্টেৰিঅটাইপ আছে যে সমাজত যে ছোৱালীসকলে এনেকুৱা ধৰণে আচৰণ কৰিব লাগে এনেকুৱা ধৰণে কৰিব লাগিব তে সেইবিলাক মানে সীমা পৰিধি ভাঙি পেলাই ছোৱালীসকলে মহিলাসকলে আগবাঢ়ি গৈছে কিন্তু সমাজত কোৱা আছে কি এনেকুৱা ধৰণে আচৰণ কৰিব লাগে এনেকুৱাহে ক'ব লাগিব তাৰমানে আমাৰ সমাজত একোটা আচৰণ বিধি ধৰি দিয়া হৈছে লোকসকলে হয়তো নামানে কাৰণ সেই আচৰণ বিধিৰ ভিতৰতো আমি কিন্তু মানুহক মানে শ্ৰেণীৰ ভিতৰত অন্তৰ্ভুক্ত কৰোঁ বেলেগ বেলেগ শ্ৰেণীৰ ভিতৰত অন্তৰ্ভুক্ত কৰোঁ গতিকে আমি শ্ৰেণী বুলি ক'লে আমি বহু কথা আহি যায় এতিয়া আমি কিছুমান ডেফিনেশ্যন আমি চাই লওঁ মেক্স ৱেবে তেওঁ কেনেকে ধৰণে বুজাইছে তেওঁ কৈছে এটা শ্ৰেণী হৈছে জীৱনৰ সম্ভাৱনাৰ এক বা একাধিক কাৰণৰ ভাগ বতৰা কৰা কেইবাজনো লোকৰ গোট কেইবাজনৰ যেতিয়া লোকে জীৱনৰ যেতিয়া তেওঁলোকৰ ইচ্ছা তেওঁলোকৰ ডিজায়াৰ যেতিয়া একত্ৰিতকৰণ কৰে তেওঁলোকৰ যিখিনি তেওঁলোকৰ বিভিন্ন ইচ্ছা থাকিব পাৰে কিন্তু তেওঁলোকে যেতিয়া সেই ইচ্ছা ত্যাগ কৰি তেওঁলোকে এটা কমন গোলৰ কাৰণে যেতিয়া আগবাঢ়ি যাব তেওঁলোকৰ ইন্ডিভিজুৱেল স্বাৰ্থ ত্যাগ কৰি তেওঁলোকে যেতিয়া কমন গোলৰ কাৰণে আগবাঢ়িব আৰু তেওঁলোকৰ জীৱনৰ যি সম্ভাৱনাৰ বা একাধিক কাৰণৰ ভাগ বতৰা কৰা কেইবাজনো লোকৰ গোট বুলি ক'ব পাৰোঁ নাইবা কেতিয়াবা জীৱনৰ সম্ভাৱনা তেওঁলোকৰ জীৱনত তেওঁলোকৰ উদ্দেশ্য হয়তো বেলেগ বেলেগ হ'ব পাৰে প্ৰত্যেক আমি সমাজত যে ব্যক্তিসকলৰ আমি দেখা পাম আচৰণ বিধি বেলেগ বেলেগ থাকে ইন্ডিভিজুৱেল ডিফাৰেন্সটো আছে আমাৰ সমাজত তেতিয়া আমি দেখা পাম তেওঁলোকে একোটা নিৰ্দিষ্ট উদ্দেশ্যৰ আছে প্ৰত্যেক ব্যক্তিৰ মাজত তেতিয়া সেইজন ব্যক্তি কি কয় তেওঁ ধৰণৰ একেই উদ্দেশ্য থকা মানুহ তেওঁলৈ লগ পাই ভাল পায় নাইবা হেনেকুৱা লোকৰ তেওঁ এটা গোট বনাই তেওঁ এটা শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব বিচাৰে তেতিয়া হেনেকুৱা ধৰণৰ গোটক আমি শ্ৰেণী বুলি ক'ব পাৰোঁ তাৰপিছত মাৰ্কসে কি কৈছে তেওঁ কৈছে এটা শ্ৰেণী হৈছে উৎপাদনৰ মাধ্যমৰ সৈতে এক উমৈহতীয়া সম্পৰ্ক যিয়ে হোৱা লোকৰ এটা গোটৰ অন্তৰ্ভুক্ত কৰে তেওঁ কৈছে এটা উমৈহতীয়া সম্পৰ্ক উৎপাদনৰ মাধ্যমৰ সৈতে এক উমৈহতীয়া সম্পৰ্ক থকা গোটক তেওঁ শ্ৰেণী বুলি কৈছে যেনেকে আমি যদি চালো আমি ওয়ার্কিং ক্লাস বুলি কলো লেবার শ্ৰমৰ লগত জড়িত হৈ আছে তেওঁলোকে এটা বিশেষ বৃত্তিৰ লগত জড়িত হৈ আছে
তেওঁলোকে লেবাৰ কাম কৰে, শ্ৰম কৰি পেলাই তেওঁলোকে কৰ্ম কৰি আছে। নাইবা যেতিয়া আমি সমাজত এনেকুৱা বহু লোক দেখা পাওঁ যিসকলে তেওঁলোকৰ জীৱিকাৰ লগত তেওঁলোকৰ পৰিচয় আছে, তেওঁলোকৰ জীৱিকাৰ লগত তেওঁলোকে পৰিচয়, যেনে ইলেক্ট্ৰিচিয়ানে আমি ক'লো, নাইবা বহুত ধৰণৰ মানে প্লাম্বাৰে ক'লো, নাইবা আমি এনেকুৱা আৰু বহুত আছে যিসমূহ জীৱিকাৰ লগত তেওঁলোকৰ জীৱিকাৰ লগত তেওঁলোকৰ পৰিচয়, যেনেকে মূৰ্তি কুমাৰ সম্প্ৰদায়ৰ লোকসকলক ক'লো, তেওঁলোকৰ নিজৰ জীৱিকাৰ লগত তেওঁলোকৰ এটা বিশেষ পৰিচয় জড়িত হৈ আছে। তেওঁলোকে কেনেকুৱা ধৰণৰ জীৱিকা আচৰণ কৰিব সেই তেওঁলোকৰ পিতৃৰ লগত জড়িত হৈ আছে। গতিকে আমি এইটো কথা ক'ব পাৰো, এটা শ্ৰেণী হৈছে উৎপাদনৰ মাধ্যমৰ সৈতে উমৈহতীয়া সম্পৰ্ক। যে উৎপাদন যে কৰিছে, উৎপাদনৰ লগত তেওঁলোকৰ এটা সম্পৰ্ক আছে। যেনেকে খেতিয়ক সমাজৰ কথাই ক'লো মই, খেতিয়কসকলৰ আমি খেতিয়ক বুলি ক'লে যাতে কিমানখিনি আছে, তাতে বহুকেইটা মানে শ্ৰেণী অন্তৰ্ভুক্ত হৈ আছে। এই খেতি কৰা কাৰ্যটোত যাতে খেতিয়ক এজনে তেওঁ খেতি কাৰ্যত কৰিব, তেতিয়া তেওঁ অকল নিজেতো গোটেইখিনি কৰিব নোৱাৰে, তেওঁ খেতি কাৰ্যত তেওঁ বহুখিনি লোকৰ সহায় ল'ব লাগিব। তাৰপিছত গোটেই সেই প্ৰচেছ অফ প্ৰডাকশ্যনটো কৰোঁতে তেওঁ সেই প্ৰডাকশ্যনটো গোটেই প্ৰচেছটো কৰোঁতে তেওঁৰ বহুখিনি লোকৰ সহায় লাগে, তেওঁতো অকলে কৰিব নোৱাৰে। ৰোৱনী আছে, আকৌ ধানখিনি চপাই অনা, তাৰপিছত আকৌ তেওঁ ধানখিনি বিক্ৰী কৰিবলৈ যে লৈ যাব মিলত গৈ পেলাই, তেওঁ কাক বিক্ৰী কৰিব, তেওঁ বজাৰত লৈ যাব, তেওঁ অকলে গোটেইখিনি কৰি হেৰি কৰিব নোৱাৰিব, তেওঁ চাহিদা পূৰণ কৰিব নোৱাৰিব, তেওঁ অন্য লোকৰ সহায় ল'ব লাগিব। সেইকাৰণে আমি যদি মানে কৃষি কৰ্মৰ লগতে যদি চাওঁ, নাই বা আমাৰ যদি ইকনমিৰ লগতে যদি মানে এগ্ৰিকালচাৰ ইকনমিৰ লগতে যদি আমি বস্তুটো তুলনা কৰি চাওঁ, তেতিয়া দেখা পাম কি তাৰ লগত কিমান এটা মানে শ্ৰেণী জড়িত হৈ আছে। প্ৰত্যেকটো প্ৰচেছতে একোটা শ্ৰেণী অন্তৰ্ভুক্ত হৈ আছে। গতিকে তেওঁৰ ডেফিনেশ্যনৰ পৰা আমি এইখিনি কথা বুজি পালো। তাৰ পিছত আৰু এটা ডেফিনেশ্যন আছে, এইটো তেওঁ কৈছে, তেওঁৰ মতে কি কৈছে, শ্ৰেণী হ'ল সাধাৰণ অৰ্থনৈতিক সম্পদ ভাগ কৰা লোকৰ এক বৃহৎ পৰিসৰৰ গোট, যিয়ে তেওঁলোকৰ জীয়াই থাকিবৰ পৰা জীৱনশৈলী ধৰণৰ প্ৰভাৱে প্ৰবাহিত কৰে। তেওঁলোকে তেতিয়া তেওঁ কৈছে, এইটো গিলছনে কৈছে, তেওঁ কৈছে কি যেতিয়া শ্ৰেণী হৈছে এক সাধাৰণ অৰ্থনৈতিক সম্পদ বুলি কৈছে, সম্পদৰ আধাৰত যেতিয়া আমি ভাগ বতৰা কৰো। যেনেকে আমি এতিয়া যদি আমি সমাজত মানে লোকক চাওঁ, ধনী দুখীয়া, আমি কিহৰ আধাৰত চাওঁ? সম্পদৰ আধাৰতে চাওঁ। সম্পদ কাৰ কিমান টকা পইচা আছে, সম্পদ আছে, তাৰ আধাৰত আমি ভাগ বতৰা কৰো। তাৰ ওপৰত যদি আমি ভাগ বতৰা কৰো সম্পদৰ আধাৰত, তেতিয়া সেনেকুৱা গোটক আমি শ্ৰেণী বুলি অন্তৰ্ভুক্ত কৰিব পাৰো। এতিয়া গিলছনৰ তেওঁ যোনটো মানে ডেফিনেশ্যন দিছে, তেওঁ কৈছে কি যেতিয়া আমি সম্পদৰ মানে অৰ্থনৈতিক সম্পদক ভাগ বতৰা কৰা লোকৰ এক বৃহৎ পৰিমাণৰ গোট বুলি কৈছে, যিয়ে তেওঁলোকক জীয়াই থাকিবৰ পৰা জীৱনশৈলী প্ৰভাৱিত কৰে। তেতিয়া তেওঁলোকে সেই সম্পদৰ পৰা তেওঁলোকে নিজৰ মানে সেই সম্পদৰ পৰা তেওঁলোকে নিজৰ জীৱিকা অৰ্জন কৰিছে, তেওঁলোকে নিজৰ তাৰ পৰা একোটা বিশেষ আয় তেওঁলোকে পাই আছে। ধৰি লওক তেওঁ এজন ব্যক্তিৰ বহু ভাড়া ঘৰ আছে, তেওঁ তাৰ পৰা ৰেণ্টেড হাউচৰ পৰা তেওঁ বহুখিনি তেওঁ নিজৰ লাইফটো চলাই আছে, তেওঁলোকৰ জীৱিকা তেওঁ অৰ্জন কৰি আছে। নাইবা কেতিয়াবা এনেকুৱা হ'ব পাৰে তেওঁ এজন ব্যক্তিৰ বহু গাড়ী ভাড়া তেওঁ দিয়ে, গাড়ী আছে, তেওঁ গাড়ীখিনি ভাড়া দি তেওঁৰ সম্পদখিনিৰ পৰা তেওঁ যেতিয়া আয় ইনকাম কৰিব, আৰু তেওঁ সম্পদৰ আধাৰত যেতিয়া আমি লোকসকলক বিভক্ত কৰোঁ একোটা বিশেষ শ্ৰেণীৰ ভিতৰত, বিশেষ গোটৰ পৰা, তেতিয়া সেই গোটসমূহক আমি শ্ৰেণীৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পাৰোঁ। এতিয়া নেক্সট যোনটো আৰু এটা ডেফিনেশ্যন আছে, সেইটো হ'ল হাৰ্টনে কি কৈছে, তেওঁ লিখিছে যে সামাজিক শ্ৰেণী বুলি নাইবা শ্ৰেণী বুলি ক'ব গ'লে সামাজিক মৰ্যাদাৰ ধাৰাবাহিকতাৰ একে ধৰণৰ স্থানৰ লোকৰ এটা স্তৰ হিচাপে সংজ্ঞায়িত কৰা হৈছে। একেধৰণে স্থানত দখল কৰা মানুহৰ যেতিয়া আমি একে ধৰণৰ তেওঁলোকৰ চেণ্টিমেণ্ট থাকিব, তেওঁ যেতিয়া কৈছে যেতিয়া লোকসকলে এটা স্থানত একে স্থানত বসবাস কৰিব, তেতিয়া আমি দেখা পাম সেই লোকসকলৰ হয়তো বেলেগ জাতি থাকিব পাৰে, তেওঁলোকৰ জাতি হ'বতো বেলেগ হ'ব পাৰে, কিন্তু যিহেতু তেওঁলোকে এটা জাগাৰ পৰা আহিছে, they belong to the same area or the same land, তেওঁলোকৰ জন্ম জাগা নেটিভ প্লেচ, তেতিয়া তেওঁলোকৰ তাৰ লগতো তেওঁলোকৰ এটা চেণ্টিমেণ্টেল এটাচমেণ্ট থকা আমি দেখা পাওঁ। তেতিয়া সেনেকুৱাৰ ক্ষেত্ৰত আমি দেখা পাম তেওঁলোকে এটা বিশেষ শ্ৰেণীৰ ভিতৰত অন্তৰ্ভুক্ত কৰে। সেই ক্ষেত্ৰত তেওঁলোকে অন্য কথা নাচায়, আৰু অন্য তেওঁলোকৰ ধৰা বন্ধা নাহিব। তেওঁ এইটোৱে কথা চাম যে তেওঁ সেই জাগাখিনিৰ পৰা বিলং কৰে, তেওঁ সেইখিনি জাগাৰ হয়,
তেওঁ সেইখিনি জাগাৰ হয় তেওঁ সেইখিনি জাগাৰ লগত তেওঁ এটা সেন্টিমেন্ট জড়িত হৈ আছে কাৰণ যেতিয়া আমি স্থান লৈ পেলাই যেতিয়া আমি বিভক্ত কৰো তেতিয়াও আমি কি কৰিব পাৰো তেতিয়াও আমি শ্ৰেণীৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পাৰো তাৰ পিছত আৰু কিছু ডেফিনেশন আছে মেক্স উইবাৰে জীৱনৰ সম্ভাৱনাৰ ক্ষেত্ৰত শ্ৰেণী সংজ্ঞা দিছে যি আৰু কৈছে যে এটা শ্ৰেণী হ'ল জীৱনৰ সম্ভাৱনাৰ বা তাতাধিক কাৰণত একত্ৰিত কৰা লোকৰ গোট যেতিয়া তেওঁলোকৰ জীৱনৰ সম্ভাৱনাৰ ওপৰত একাধিক কাৰণত তেওঁলোকে ভাগ বতৰা কৰি লোকসকলে একগোট হৈ পেলাই কাম কৰে তেতিয়া তেওঁলোকক হেতু আমি গোট বুলি ক'ব পাৰো গতিকে আমি এতিয়া দেখা পাওঁ যদি চাওঁ তেতিয়া গোট বুলি ক'লে বহু ক্ষেত্ৰত হৈ যায় শ্ৰেণী আন এজনৰ মূল তত্ত্বাৱধানৰ পৰা তেওঁলোকৰ যেতিয়া মূল্যবোধ তেওঁলোকৰ আচৰণ তেওঁলোকৰ অন্য দিশৰ পৰা যেতিয়া আমি কিছু সিমিলাৰিটি দেখা পাওঁ লোকসকলৰ মাজত তেতিয়া তেওঁলোকে এটা বিশেষ গোটত অন্তৰ্ভুক্ত হয় আৰু সেই সমূহ গোটকে পিছকে আমি শ্ৰেণীৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পাৰো এতিয়া আমি কিছু আমাৰ কিছু মানে শ্ৰেণীৰ বিশেষত্ব কিছু আমি জানি লওঁ আমাৰ ইম্পৰ্টেন্ট ক্যাৰেক্টাৰিষ্টিক্স কেনেকুৱা আছে হেতু প্ৰথমতে আমি ডিসকাস কৰি লওঁ এতিয়া প্ৰথমটো হৈছে ইয়াত একোটা পদানুক্ৰম এক প্ৰণালী আছে এটা পদানুক্ৰমৰ এক প্ৰণালী সেই প্ৰণালীৰ জৰিয়তে এটা পদানুক্ৰম হয় ইয়াত তেওঁলোকে যেনেকৈ জাতি প্ৰথাত কেনেকুৱা আছিল জাতি প্ৰথাত আছিল তেওঁলোকৰ যেনেকৈ তেওঁলোকে যোনটো জাতিত তেওঁলোকে জন্মগ্ৰহণ কৰিছে তেওঁলোকে সেইটো জাতিৰ পৰা কেতিয়াও ওলাই আহিব নোৱাৰিব তেওঁলোকে সেই জাতিতে তেওঁলোকে মৃত্যুবৰণ কৰিব লাগিব কিন্তু শ্ৰেণীৰ ক্ষেত্ৰত এটো নহয় শ্ৰেণীৰ ক্ষেত্ৰত এজন ব্যক্তি হয়তো তেওঁ হয়তো এটা লোৱাৰ কাষ্টত তেওঁ নিম্ন জাতি জন্মগ্ৰহণ কৰিছে কিন্তু তেওঁ নিজৰ কষ্টৰ চেষ্টাৰ বলত তেওঁ এটা ভাল উচ্চ স্থান পাবলৈ দখল কৰিবলৈ তেওঁ সক্ষম হ'ব পাৰে তেওঁ নিজৰ কৰ্মৰ জৰিয়তে হ'ব পাৰে তেওঁ এটা যেতিয়া ভাল চাকৰি পাই যাব পাৰে তেওঁ এটা ভাল ৰেংকত তেওঁ কাম কৰিব তেতিয়া তেওঁৰ বাকিখিনি নাচাই তেতিয়া তেওঁ কোন জাতিৰ পৰা আহিছে কোন হেয়াৰ পাইছে সেইখিনি কথা ইয়াত আহি নপৰে কাৰণে ইয়াত মানে ইয়াত এটা আমি ক'ব গ'লে ইয়াত কোনো জাতি প্ৰথাৰ ইয়াত প্ৰভাৱ নাথাকে বুলি আমি ক'ব পাৰো তাৰ পিছত যদি আমি পইণ্টটো চাওঁ ইয়াত মুখ্যতঃ অৰ্থনৈতিক স্থিতিৰ ওপৰত আধাৰিত সামাজিক ৰেংকিংৰ এক প্ৰণালী ইয়াত কোনো ধৰণৰ জাতি যোনটো মই অলপ আগতে ক'লো যে জাতি প্ৰথাৰ ইয়াত সাধাৰণতে ইমান প্ৰভাৱ নপৰে ইয়াত অৰ্থনৈতিক স্থিৰতাৰ ওপৰত প্ৰভাৱ আছে যেনেকে আমি যদি ক'বলৈ যাওঁ এজন ব্যক্তিয়ে ধৰি লওক তেওঁ হয়তো লোৱাৰ কাষ্টটো হ'ব পাৰে কিন্তু তেওঁ অৰ্থনৈতিক স্থিৰতা আছে তেওঁ ফাইনেন্সিয়ালি ষ্ট্ৰং তেওঁ খুব এটা ভাল তেওঁ পদত নিযুক্ত হৈ কাম কৰি আছে তেতিয়া অন্য কথাখিনি ধৰা নাযায় অন্য কথাখিনি আমি ইয়াতে অন্তৰ্ভুক্ত নকৰো আমি ইয়াতে চাম তেওঁ কোনটো পদবীত তেওঁ আছে তেতিয়া ইয়াত অৰ্থনৈতিক স্থিৰতাৰ ওপৰতে আধাৰিত তেওঁ কিমানখিনি তেওঁৰ সম্পদ আছে তেওঁ অৰ্থনৈতিকভাৱে কিমান সবল সেইখিনি কথাহে ইয়াতে চোৱা যায় তাৰ পিছত আমাৰ নেক্সট পইণ্টটো সম্পদ আৰু শক্তি বিতৰণৰ দ্বাৰা চিন্তিত এক প্ৰণালী বুলি ক'ব পাৰে যেনেকৈ আমি ইয়াতে চালো ইয়াতে কোনো ধৰণৰ মানে আগৰ পৰা জন্মৰ পৰা কিছু লৈ আহিছে সেনেকুৱা ধৰণৰ কোনো প্ৰণালী নাই ইয়াতে যেনেকৈ যোনটো জাতিৰ প্ৰথাত আছে এটা সম্পদৰ আৰু শক্তিৰ ওপৰত সম্পদ কাৰ কিমান সম্পদ আছে কাৰ কিমান পাৱাৰ আছে তাৰ ওপৰত আমি বিভক্ত কৰিব পাৰো যেনেকৈ এজন ব্যক্তি তেওঁৰ বহুত সম্পদ আছে তেওঁৰ সম্পদৰে তেওঁ খুবেই ধনী তেন্তে আমি ধনী শ্ৰেণী মানিলো তাৰপিছত মিডিল ক্লাছ আমি যে কওঁ দুখীয়া আমি যে সেইসমূহ কেনেকেনো বিভক্ত কৰোঁ সম্পদৰ আধাৰতে কৰোঁ আমি সম্পদৰ আধাৰত আমি সমাজৰ ব্যক্তিসকলক বিভক্ত কৰি প্ৰত্যেকটো আমি লোকক আমি একটা গোটত অন্তৰ্ভুক্ত কৰি পেলাওঁ যে তেওঁলোকে এইটো গোটত অন্তৰ্ভুক্ত হয় এইজন এইটো গোটত অন্তৰ্ভুক্ত হয় তেওঁলোকৰ তেওঁলোকৰ সম্পদৰ আধাৰত সম্পদটো এটা মানে গুৰুত্বপূৰ্ণ দিশ যাৰ জৰিয়তে আমি সমাজৰ শ্ৰেণী বিভক্তকৰণত সহায় হয় এইটো মানে এটা মূল মাপকাঠি বুলি ক'ব পাৰো আমি যাৰ জৰিয়তে আমি সমাজৰ এই লোকসকলক কোনটো শ্ৰেণীৰ ভিতৰত অন্তৰ্ভুক্ত কৰা যায় তাৰ ওপৰত আমি বিভক্ত কৰোঁ তাৰ লগত শক্তিও আছে শক্তিও কিন্তু বহু ক্ষেত্ৰত আমাক মানে বিভক্ত কৰাত সমাজৰ লোকসকলক বিভক্ত কৰাত সহায় কৰে তাৰ পিছত জাতিৰ প্ৰণালীতকৈ অধিক ভ্ৰাম্যমান প্ৰণালী বুলি কৈছে ইয়াত ফ্লেক্সিবল বুলি কৈছে যেনেকৈ জাতি প্ৰণালীত আমি কি দেখিছো জাতি প্ৰণালী যেতিয়া লোকসকলে এটা জাতিত জন্মগ্ৰহণ কৰে সেই জাতিটো তেওঁ কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰিব
তেওঁ সেইটো জাতিত জন্মগ্ৰহণ কৰিছে তাৰমানে তেওঁ মৃত্যু পৰ্যন্ত সেই জাতিটোতে তেওঁ নিজৰ থাকিব লাগিব তেওঁ কেতিয়াও সেইটো জাতি পৰিৱৰ্তন কৰিব নোৱাৰে কিন্তু ইয়াত উলুটা ইয়াত এজন ব্যক্তি হয়তো তেওঁ নিম্ন জাতিত জন্মগ্ৰহণ কৰিছে কিন্তু তেওঁ যদি কষ্ট কৰি পেলাই শ্ৰমৰ বলত তেওঁ এটা উচ্চ স্থান পাবলৈ সক্ষম হৈ যায় তেতিয়া বাকিখিনি কথা ইয়াত আহিয়ে নপৰে এই কাৰণে আমি সমাজত বহু উদাহৰণ দেখিছো এনেকুৱা বহু উদাহৰণ দেখিছো য'ত ব্যক্তিসকলে নিজৰ শ্ৰমৰ জৰিয়তে তেওঁলোকৰ জাতি প্ৰথাৰ যি পৰিসৰ পাৰ কৰি তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে এটো এটা উল্লেখযোগ্য কথা তাৰ পিছৰ পইণ্টটো এনে প্ৰণালী বুলি কৈছে য'ত অৱৰ্তন কৰা হয় বা উত্তৰাধিকাৰী হিচাপে উল্লেখ কৰা হলনি নিজৰ প্ৰচেষ্টাৰ দ্বাৰা স্থিতি প্ৰাপ্ত কৰা হয় এই যে যোনটো কথাটো ক'লে প্ৰচেষ্টাৰ জৰিয়তে বুলি কৈছে যেতিয়া ব্যক্তিসকলে কোনো বেলেগ পৰা সহায় নলৈ তেওঁলোকে নিজৰ প্ৰচেষ্টাৰ জৰিয়তে যেতিয়া তেওঁলোকে সমাজত নিজকে প্ৰতিষ্ঠা কৰিব ইয়াতটো আগৰ পৰা কোনো কৈ যোৱা নাই এজন ব্যক্তি ধৰি লওক ব্ৰাহ্মণ কুলত জন্ম হৈছে কিন্তু তেওঁ ধৰি লওক ইমান ভালকে তেওঁ সমাজত নিজকে প্ৰতিষ্ঠা কৰিব পৰা নাই কিন্তু এজন তলৰ জাতি লোকে যেতিয়া লোৱাৰ কাষ্ট এজন লোকে যেতিয়া তেওঁ প্ৰচেষ্টাৰ বলত তেওঁ নিজৰ স্থিতি প্ৰাপ্ত কৰিব পাৰে হয়তো তেওঁ সামাজিকভাৱেও তেওঁ এটা উচ্চ স্থান পাব পাৰিব এইখিনি তেওঁ জাতি প্ৰথাৰ যি বিভেদ পৰিসৰ হি ভংগ কৰি তেওঁলোকে সমাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব এই কাৰণে আমি এনেকুৱা উদাহৰণ বহু দেখিছো য'ত লোকসকলে নিজৰ চেষ্টাৰ বলত তেওঁলোকে গোটেইখিনি তেওঁলোকৰ যিখিনি মানে সমাজত যি তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে তাৰ পিছৰ পইণ্টটো হ'ল শ্ৰেণী গাঁথনিত কিছু পৰিমাণৰ স্থিৰতা থকা এক প্ৰণালী বুলি কৈছে এই প্ৰণালী প্ৰত্যেকটো কিছু স্থিৰতা আছে ইয়াত এনেকুৱা নহয় যে আপুনি মানে এবাৰ সমাজত যে উচ্চ স্থান পালে নেক্সট আপোনাক সমাজৰ পৰা উলিয়াই দিব বহিষ্কাৰ কৰি দিব এনেকুৱা নহয় যোনটো জাতি প্ৰথাত হৈ থাকে আমি দেখা পাই থাকো জাতি প্ৰথাত সমাজত বিভিন্ন ঘৰৰ সময়ত এঘুৰিয়া কৰি দিয়ে কোনবা যেনেকে উচ্চ বৰ্ণৰ লোকসকলে যদি নিম্ন বৰ্ণৰ ঘৰৰ সমাজত নাইবা কাবাত গৈ যদি তেওঁলোকে মিলামিছা কৰিলে তেতিয়া কি হয় আমি দেখা পাওঁ তেওঁ সমাজৰ পৰা বহিষ্কাৰ কৰি দিয়া হয় সমাজৰ পৰা তেওঁ উলিয়াই দিয়া হয় তেতিয়া কি হ'ব তেতিয়া তেওঁ সমাজৰ বহিষ্কাৰ কৰিব তেতিয়া তেওঁ এঘুৰিয়া কৰি দিয়াৰ লগে লগে তেওঁৰ পদবীটো কমি যায় কিন্তু ইয়াত হেনুকা নাই ইয়াত তেওঁলোকৰ যোনটো পদবী সেইটো সদায় একেই থাকিব এটো চেঞ্জ নহয় কেতিয়া হয়তো উন্নত হ'ব কিন্তু কেতিয়া ডাউন নহয় তাৰ পিছত আমি ইয়াক আৰু ক'ব পাৰো এনে ব্যৱস্থা য'ত নিজৰ প্ৰচেষ্টাৰ ফলত যোনটো ক'লো তাৰপিছত ইয়াতে শ্ৰেণী গঠনৰ কিছু পৰিমাণে স্থায়ী বুলি কৈছে আৰু লগতে স্তৰ শ্ৰেণী চেতনা আৰু সংগঠিতৰ ওপৰত ভিত্তি কৰি গঠন কৰা ইয়াতে এটা ইউনিটিৰ ওপৰত তেওঁলোকৰ মাজত এটা এই শ্ৰেণীসমূহ মানে আমাৰ হয় শ্ৰেণীসমূহ হোৱাৰ তাৰ আৰু এটা কাৰণ হৈছে তেওঁলোকৰ মাজত কি থাকিব লাগিব চেতনা থাকিব লাগিব সেন্টিমেন্টাল অ্যাটাচমেন্ট থাকিব লাগিব তেওঁলোকৰ মাজত সেন্টিমেন্টাল অ্যাটাচমেন্ট নাথাকিলে তেওঁলোকে কেনেকেনো ইজনে সিজনৰ দুখ কষ্ট বুজি পাব এই কাৰণে প্ৰত্যেকটো শ্ৰেণীৰ লোকসকলৰ মাজত শ্ৰেণী অন্তৰ্ভুক্ত থাকিব লাগিব তেওঁলোকৰ মাজত ইজনে সিজনক ভাল পোৱা ভাৱ তেওঁলোকে ইজনে সিজনৰ প্ৰতি স্বাৰ্থ ত্যাগ কৰি তেওঁলোকে সমূহীয়াভাৱে যে শ্ৰেণীৰ কাৰণে কাম কৰিব তেতিয়াহে শ্ৰেণীটো উন্নত হ'ব এই কাৰণে প্ৰত্যেকটো শ্ৰেণীতে কিন্তু আমি চেতনা যোন সেন্টিমেন্টাল অ্যাটাচমেন্ট আৰু লগত ইউনিটি থাকিব লাগিব একতা থাকিব লাগিব যদি একতা নাথাকে সেই শ্ৰেণীসমূহ কিমান দিন টিকি থাকিব সেইবিলাক শ্ৰেণীৰ কিন্তু লুপ্ত পাই যাব এই কাৰণে সেইটো এটা মানে গুৰুত্বপূৰ্ণ কথা আমি ক'ব পাৰো তাৰ পিছৰ পইণ্টটো হ'ল প্ৰত্যেকটো শ্ৰেণী জীৱনশৈলী আৰু সংস্কৃতিৰ অভিব্যক্ত স্বকীয় পদ্ধতি থকা এক প্ৰণালী বুলি কৈছে তাৰমানে ইয়াত এইটো কথা কৈছে প্ৰত্যেকটো আমি যদি চাওঁ প্ৰত্যেকটো শ্ৰেণীতে কিন্তু একোটা বিশেষ তেওঁলোকৰ জীৱনশৈলী আছে তেওঁলোকৰ বিশেষ তেওঁলোকৰ জীৱিকাৰ লগত জড়িত তেওঁলোকৰ লাইফষ্টাইল সিমিলাৰিটি আছে আমি যদি চাওঁ যদি হেৰি পেলা আৰু তেওঁলোকৰ সাংস্কৃতিকভাৱে কালচাৰেলিও তেওঁলোকে মানে
কালচাৰেলি দে আৰ অলছো মানে আইডেন্টিকেল বুলি ক'ব পাৰোঁ তেতিয়া আমি দেখা পাম তেওঁলোকৰ জীৱনশৈলীৰ লগত আৰু তেওঁলোকৰ সংস্কৃতিৰ জড়িত হৈ আছে আৰু তেওঁলোকৰ সংস্কৃতি যেহেতু একেই ইকাৰণে তেওঁলোকৰ মাজত সেন্টিমেন্টাল এটাচমেন্ট থাকিবই তেওঁলোকৰ সংস্কৃতি একেই তেওঁলোকৰ জীৱনশৈলী একেই ইকাৰণে তেওঁলোকৰ মাজত একেটা থাকিব এই শ্ৰেণীৰ ক্ষেত্ৰত কোনো জাতিৰ কথা নাহে কোনো ধৰ্মৰ কথা নাহে তেওঁলোকে যেতিয়া জীৱিকা লৈ নাই বা তেওঁলোকৰ হয়তো একে জাগাৰ অঞ্চলৰ লৈ নাইবা কেতিয়াবা তেওঁলোকৰ শিক্ষা লৈ যেতিয়া আমি মানৱ জাতিক বিভক্ত কৰো বিভিন্ন গোটত তেতিয়া আমি শ্ৰেণী বুলি অন্তৰ্ভুক্ত কৰা হয় ঠিক আছে তাৰ নেক্সট পইণ্টটো আমি চাই লওঁ সামাজিক পদানুক্ৰমত থিয় দিয়া বা তলত থিয় হোৱা সকলো সম্পৰ্কৰ শ্ৰেষ্ঠতা আৰু হীনতাৰ স্বীকৃতিৰ ওপৰত আধাৰিত এক প্ৰণালী বুলি কয় ইয়াত কৈছে যেনেকে এনেকুৱা এটা প্ৰণালী যেনেকে যাৰ জৰিয়তে সমাজৰ সম্পৰ্ক কোনটো শ্ৰেষ্ঠতা কোনটো তটকমস্ত আছে তাৰপিছত যোনটো পদানুক্ৰমৰ ওপৰত ভিত্তিত সামাজিক পদানুক্ৰম যেনেকে এজন ব্যক্তিয়ে তেওঁৰ ৰেংকটো খুবেই ওপৰত ৰেংকটো কিহৰ ওপৰত হয়তো অৰ্থনীতিৰ ক্ষেত্ৰত হ'ব পাৰে এতিয়া ইকনমিকেলি তেওঁ খুব ষ্ট্ৰং তেতিয়া তেওঁক এটা ওপৰ ৰেংকত আছে তেওঁ আৰু নাইবা এজন ব্যক্তি যাৰ হয়তো ধনী দুখীয়া যোনটো আমি কওঁ ধনী দুখীয়া লোৱাৰ মিডল ক্লাছ যোনটো আমি বিভক্ত কৰি দিছো মানুহ লোকসকলক যেতিয়া তাতে দুখীয়া লোকসকলে হয়তো দুখীয়া লোকৰ ব্যক্তিজন হয়তো ব্ৰাহ্মণ সম্প্ৰদায়ৰ হ'ব পাৰে কিন্তু তেওঁৰ আয় কম তেওঁ ইনকাম কম তেওঁ ইকনমিকেলি তেওঁ ফাইনেন্সিয়ালি তেওঁ দুখীয়া তেওঁ উইক তেতিয়া তেওঁ কি হ'ব তেওঁ এটা কমপ্লেক্সিটিত হয়তো ভুগিব পাৰে তেওঁ জাতি হিচাপে তেওঁ ওপৰত কিন্তু তেওঁ ইয়াতে হয়তো তেওঁ যোনটো তেওঁৰ মানে ইকনমিক ক্লাছ হিচাপে তেওঁৰ হয়তো কম ঠিক তেনেদৰে এজন ব্যক্তি হয়তো লোৱাৰ কাষ্টত হ'ব পাৰে কিন্তু তেওঁ যেহেতু সম্পদৰ ফালৰ পৰা তেওঁ মানে খুব ষ্ট্ৰং তেওঁ ফাইনেন্সিয়ালি খুব ষ্ট্ৰং তেতিয়া তেওঁ আমি ধনী বুলি ক'লো তেওঁ বাকীখিনি আমি মানে দুখখিনি নাচালো তেওঁ যেহেতু ধনী তেওঁৰ সম্পদ বেছি আছে তেতিয়া আমি সেইখিনি বস্তুৰে আমি তেওঁ বিভক্ত কৰিলো বাকীখিনি কথা আমাৰ ইয়াত আহি নাযায় তাৰপিছত আমি ইয়াতে ক'ব পাৰো শ্ৰেণীবোৰৰ মাজত সীমাবোৰৰ তৰল আৰু কম সঠিকভাৱে নিৰ্ধাৰণ কৰা এক প্ৰণালী বুলি কৈছে ইয়াতে যেনেকে আমি কম পৰিমাণে হলো আমি এক প্ৰণালী যেনেকে সীমাবোৰ তৰল কৰা সীমাবোৰ যেনেকে ধনী বুলি ক'লে ধনীখিনি কাক কোনখিনি লোকক আমি ধনী বুলি কওঁ যাৰ সম্পদ বেছি তেওঁলোকৰ অৰ্থনৈতিকভাৱে তেওঁলোকে সবল নাইবা দুখীয়া বুলি কাক কওঁ তেওঁলোকৰ কিছু ক্ৰাইটেৰিয়া আছে তাৰ ভিতৰত আমি তাক তেওঁলোকক এটা বিভক্ত কৰি দিওঁ তেনেকে আমি তেওঁলোকক শ্ৰেণীৰ ভিতৰত অন্তৰ্ভুক্ত কৰি আমি বিভক্ত কৰিলো গতিকে আমি দেখা পালো সামাজিক শ্ৰেণীসমূহৰ উপসংস্কৃতি হিচাপে কাম কৰা ব্যৱস্থা প্ৰতিটো সামাজিক শ্ৰেণী হৈছে আচৰণ ব্যৱস্থা মূল্যবোধ সমষ্টি আৰু জীৱন ধাৰণৰ পদ্ধতি বুলি ক'ব পাৰো প্ৰত্যেকটো শ্ৰেণীতে আমি দেখা পাম সামাজিক শ্ৰেণী কওঁ নাইবা শ্ৰেণীতে কওঁ প্ৰত্যেকটো শ্ৰেণীতে কিছু আচৰণৰ ব্যৱস্থা আছে মূল্যবোধ আছে আৰু হয়তো তেওঁলোকৰ জীৱনৰ ধাৰণৰ যি পদ্ধতি আছে লাইফষ্টাইল তেওঁলোকৰ ৱে অফ লিভিং দ্য লাইফষ্টাইল তেওঁলোকে কেনেকে ধৰণৰ নিজৰ জীৱিকা তেওঁলোকে যি আছে তেওঁলোকে কেনেকে ধৰণৰ নিজৰ জীৱিকা তেওঁলোকে মানে নিজৰ জীৱিকাটো চলাই ৰাখিছে তাৰ ওপৰত আধাৰ কৰি আমি যেতিয়া লোকসকলক বিভক্ত কৰো তেতিয়া আমি শ্ৰেণী বুলি ক'ব পাৰো এতিয়া সামাজিক শ্ৰেণী বিভাজনৰ কিছুমান আমি কি বুলি ক'ব পাৰো কিছুমান আমি যদি ভাগ কৰি চাওঁ এই ভাগসমূহৰ বিষয়ে আমি এবাৰ আলোচনা কৰি লওঁ এতিয়া আমি যদি চাওঁ প্ৰথমতে শ্ৰেণী গাঁথনিৰ বিষয়ে যদি আমি পঢ়ো শ্ৰেণী গাঁথনিৰ বিষয়ে যদি আমি পঢ়ো আমি দেখা পাম সামাজিক শ্ৰেণী পূৰ্বৰ পণ্ডিতসকলে মৰ্যাদাৰ ধাৰাবাহিকতা তিনিটা মূল শ্ৰেণীত বিভক্ত কৰিছে যিসকল লোক আগৰ লোকসকলে তেওঁলোকে যদি শ্ৰেণী গাঁথনিত আমি চাওঁ তেওঁলোকে মূল তিনিটা ধাৰাতে তেওঁলোকে বিভক্ত কৰি উচ্চ মাধ্যমিক আৰু নিম্ন তেওঁলোকে উচ্চ শ্ৰেণী মানে মাধ্যমিক মিডল ক্লাছ আৰু লোৱাৰ ক্লাছত আমি বিভক্ত কৰি দিছো পিছৰ পণ্ডিতসকল এই বিভাজনটোৰ অসন্তুষ্টি বুলি বিবেচনা কৰিলে আৰু প্ৰায় এই তিনিটা শ্ৰেণীৰ প্ৰতিটো উচ্চ আৰু তলৰ অংশ ভাঙি 6 খণ্ডত শ্ৰেণীভুক্ত কৰিলে তাৰপিছত তেওঁলোকে এই সমূহকে তেওঁলোকে আৰু 6 খণ্ডত তেওঁলোকে ইয়াক বিভক্ত কৰিলে তেতিয়া আমি দেখা পাম এই প্ৰত্যেকটো যে তেওঁলোকে যিমানে ছচিয়লজিষ্ট সকলে তেওঁলোকে সমাজত তেওঁলোকে যেতিয়াই যিমানে সমাজ কমপ্লেক্সিটি দিশলৈ আগবাঢ়ি গৈছে তেতিয়া আমি সমাজৰ শ্ৰেণীসমূহ বিভক্ত কৰাৰো কিন্তু দিশসমূহতো আমি পৰিৱৰ্তন দেখা পাওঁ
ৱাৰ্নাৰে আৰু তেওঁৰ সহযোগিতাই নিউ ইংলেণ্ডৰ এখন চহৰত ওপৰত কৰা অধ্যয়নত তেওঁ শ্ৰেণী বিভাজনৰ ব্যৱস্থা কৰিছে আটাইতকৈ বেছি ব্যৱস্থা শ্ৰেণী বিভাজনৰ সৈতে তেওঁ তেওঁ অধ্যয়ন কৰি তেওঁ ইয়াক বিকাশিত কৰিছে তেওঁ কৈছে কি যে শ্ৰেণী বিভাজনৰ লগত বহু ক্ষেত্ৰত জড়িত হৈ আছে যেনে ক্লাছ মোবিলিটি লগত তেওঁলোকে যেনেকৈ এজন লোক হয়তো তেওঁ নিম্ন তেওঁৰ আয় কম কিন্তু তেওঁ যেতিয়া এটা বেলেগ জায়গালৈ গৈ তেওঁ আয় ইনকাম কৰি তেওঁ হয়তো তেওঁ তেতিয়া জীৱনশৈলী পৰিৱৰ্তন হ'ব তেওঁ তাৰ লগতে তেওঁৰ জায়গা পৰিৱৰ্তন হ'ব আৰু তেওঁ তাৰপিছত তেওঁ ফাইনেন্সিয়ালিও তেওঁ ষ্ট্ৰং হৈ যাব তেতিয়া তেওঁ আমি বেলেগ এটা শ্ৰেণী অন্তৰ্ভুক্ত কৰিম এইকাৰণে আমি সেইবিলাক ক্ষেত্ৰও আমি অন্তৰ্ভুক্ত কৰিব লাগিব তেতিয়া আমি এইটো কথা ক'ব পাৰো যে এই শ্ৰেণী বিভাজনৰ পিছত নাৰীবাদী লেখিকাসকলে তীব্ৰ সমালোচনা কৰে যেতিয়া এই শ্ৰেণী বিভাজন কৰিলে তেওঁলোকে আৰু নিজৰ ফালৰ পৰা তেওঁলোকে ফেমিনিষ্টসকলে তেওঁলোকে নিজৰ ফালৰ পৰা এটা মানে বিভাজনৰ শ্ৰেণী বিভাজনৰ তেওঁলোকে এটা আগবঢ়ালে তেওঁলোকৰ মতে শ্ৰেণী বিভাজনৰ আঁচনিখন মহিলাৰ শ্ৰেণীগত অৱস্থাৰ তেওঁলোকে সঠিকভাৱে বৰ্ণনা কৰা নাই তেওঁলোকে মহিলাসকলৰ ওপৰত গুৰুত্ব নিদি পেলাই শ্ৰেণী বিভাজন কৰা বুলি তেওঁলোকে অভিহিত কৰিছে মহিলাসকলক তেওঁলোকে আগস্থান দিয়া নাই বুলি কৈছে এইসকল উচ্চ আমি তাৰছত যদি আকৌ আমি শ্ৰেণী বিভাজন কৰি চাওঁ তেতিয়া আমি এইসকলৰ উচ্চ শ্ৰেণী যদি চাওঁ যেতিয়া ধনী বুলি ক'ব পাৰো আমি যে উচ্চ শ্ৰেণী নিম্ন শ্ৰেণী যদি কৈছো তেতিয়া আমি সাধাৰণ অৰ্থত যোনটো আমি শ্ৰেণী বিভাজন কৰা আমি তিনিটাই কৰো তাৰছত আমি সেই তিনিটা শ্ৰেণীৰ বিভাজনকে আমি ফলো কৰি আছো যে উচ্চ শ্ৰেণী বুলি যদি কওঁ তাৰ মাজত বহুত এটা আহি যায় যেনেকৈ ধনী উদ্যোগপতিবিলাক আহি যায় তাৰছত নিয়োগকৰ্তাসমূহ আহি যায় এইসমূহ আমি উচ্চ শীৰ্ষ কাৰ্যবাহী সকলকো আমি কিন্তু অন্তৰ্ভুক্ত কৰিব পাৰো এইকাৰণে আমি যে মানে উচ্চ শ্ৰেণীৰ লোকসকলৰ ভিতৰত ধনী সকলো আহি যায় আৰু যোনে মানে ভাল ইণ্ডাষ্ট্ৰিয়েলিষ্ট তেওঁলোকো আহি যায় লগত আমি জানো শীৰ্ষ কাৰ্যবাহী তেওঁলোকে যোনে ভাল পজিশ্যনত কাম কৰি আছে তেওঁলোককো কিন্তু আমি অন্তৰ্ভুক্ত কৰোঁ তাৰপিছত মধ্যৱৰ্তীয় শ্ৰেণী বুলি তাতে ক'লে আমি য'ত বেছিভাগ বগা হোৱাইট কালাৰ জবসকলৰ যিসমূহ মানে গভৰ্ণমেণ্ট চাকৰি কৰা লোকসকলে তাৰপিছত তেওঁলোকে শ্ৰমিকো আহি যায় কেতিয়াবা নাইবা পেচাধাৰী লোকৰ অন্তৰ্ভুক্ত থাকে ইয়াত আৰু তাৰপিছত আৰু এটা শ্ৰেণী থাকে এইটো শ্ৰমিক শ্ৰেণী বুলি কয় ইয়াত যেনেকৈ শ্ৰম কৰি পেলাই তেওঁলোকে যেতিয়া কৰ্মৰ লগত জড়িত হৈ আছে যে সেনে লোকক আমি শ্ৰমিক শ্ৰেণীৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পাৰোঁ গতিকে আমি দেখা পালো আমি শ্ৰেণী গাঁথনি যেতিয়া আমি বহু ক্ষেত্ৰত আমি মানে বহু ধৰণে আমি ইয়াক বিভক্ত কৰিব পাৰোঁ কিন্তু আমি তিনিটা শ্ৰেণী বিভক্তই মেইন আমাৰ যদি চাওঁ উচ্চ মধ্যৱৰ্তী আৰু নিম্ন তাৰ মাজতে বহু কেইটা শ্ৰেণী বিভাজন আহি যায় বিভিন্ন সময় বিভিন্ন লোকে তেওঁলোকে শ্ৰেণী বিভাজনৰ নিজৰ তেওঁলোকৰ ভিউ পইণ্টখিনি দেখুৱাই তেওঁলোকে নিজে নিজে ভাগ বতৰণ কৰিছে এতিয়া শ্ৰেণী বিভাজনৰ চৰ্তসমূহ কি চৰ্তত আমি শ্ৰেণী বিভাজন কৰোঁ কি এটা ক্ৰাইটেৰিয়া তাৰ আধাৰত আমি শ্ৰেণী বিভাজন কৰোঁ প্ৰথমতে ধন আৰু সম্পত্তিৰ ওপৰত সম্পদ আৰু উপাৰ্জনৰ আধাৰত আমি কৰোঁ যথেষ্ট পৰিমাণৰ ধন সম্পত্তিৰ অধিকাৰী হোৱাটোৱে হৈছে উচ্চ শ্ৰেণীৰ সমাজৰ অন্যতম লক্ষণ বুলি ক'ব পাৰোঁ যিসকলৰ লোকৰ ধন সম্পত্তি বেছি তেওঁলোকক আমি ধনী শ্ৰেণীত কৰোঁ বাকীখিনি আমি বাদ দিওঁ বাকীখিনি তেওঁ কি চাকৰি কৰিছে কি নকৰিছে তেওঁৰ কিন্তু যদি আয় বেছি তেওঁ যদি ধন সম্পদ বেছি তেতিয়া আমি তেওঁক ধনী বুলি আমি তেওঁক ধনী উচ্চ শ্ৰেণীৰ ভিতৰত আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ অধিক ধন সম্পত্তি আৰু উপাৰ্জন থকা ব্যক্তিসকলৰ সমাজৰ সাধাৰণতে সামাজিক স্থান আৰু সন্মান অধিক এনে লোকৰ আমি দেখিছোঁ তেওঁ হয়তো নিম্ন তেওঁৰ মানে জাতিত তেওঁ বিলং কৰিব পাৰে কিন্তু আমি দেখিছোঁ যিসকল লোকৰ সম্পদ বেছি তেওঁলোকক আমি সমাজত আমি দেখিছোঁ মানে আগস্থান দিয়ে সন্মানো বেছি ধন আৰু আয় যদি উচ্চ শ্ৰেণীৰ পদৰ বাবে প্ৰয়োজনীয় তথাপিও এজন শ্ৰেণী অৱস্থাত তেওঁৰ আয় সৈতে প্ৰত্যক্ষভাৱে মানে আমি জড়িত হৈ আছে তেওঁ প্ৰত্যক্ষভাৱে তেওঁৰ শ্ৰেণীৰ অৱস্থাৰ লগত কিন্তু জড়িত হৈ আছে ঠিক তেনেধৰণে আমি যদি চাওঁ উচ্চ শ্ৰেণীৰ ল'ৰা ছোৱালী সুযোগ বেছি পায় তেওঁলোকৰ মানে লাইফটো বেছি সিকিউৰ আমি দেখা পাওঁ ধন আৰু আয় এটা সময়ৰ ভিতৰত সাধাৰণতে উচ্চ শ্ৰেণীক মৰ্যাদা লাভ কৰিবলৈ তেওঁলোকে সক্ষম হয় আৰু লগত শ্ৰেণী বিভাজনৰ বিশ্লেষণত কাৰ্ল মাৰ্ক্সে যুক্তি দিছে যে সামাজিক শ্ৰেণী সম্পূৰ্ণৰূপে ধন আৰু সম্পত্তিৰ ওপৰতে আধাৰিত তেওঁ সেইটো কৈছে যে সামাজিক শ্ৰেণী যে আমি বিভক্তকৰণ কৰোঁ সেইটো হৈছে আচলতে ধন আৰু সম্পত্তিৰ ওপৰতে আধাৰিত ধন আৰু সম্পত্তি যাৰ বেছি তাকে আমি দেখিছোঁ এইটোতো এটা মানে সঁচা কথা যাৰ ধন সম্পত্তি বেছি তাৰ গোটেইখিনি দুখ মানে নাচায় মানুহ সাধাৰণতে আৰু তেওঁক হয়তো সমাজত মৰ্যাদাও বেছি
এইটো সঁচা হৈয়ে আছে আৰু তেওঁৰ লাইফ সিকিউৰ থাকে বেছিকে যে হয়তো এটা দুখীয়া ঘৰৰ ল'ৰা ছোৱালী তেওঁৰ সেই বাচ্চাটোৰ ইচ্ছা আছে পঢ়িব কিন্তু পঢ়িব নোৱাৰে কাৰণ কি তেওঁৰ ফাইনেন্সিয়ালি পজিশন বেয়া কিন্তু এটা ধনী ঘৰৰ ল'ৰা হয়তো পঢ়াত বেয়া কিন্তু তাৰ মানে তাক জোৰ জবস্তি কৰি পেলাই মানে তাক পঢ়োৱাৰ কাৰণে আগবঢ়াই গৈছে কিন্তু সেনেকুৱা আমি দেখি আছো এই ধন সম্পত্তি উপাৰ্জনৰ ভিত্তিত আমি মানুহক ভাগ কৰো উপাৰ্জন কেনেকৈ কৰিছে তেতিয়া নাচায় আৰু উপাৰ্জন আছে পইচা আছে ধন সম্পত্তি আছে তাৰমানে তেওঁ ধনী শ্ৰেণীত অন্তৰ্ভুক্ত হৈ গ'ল তেতিয়া তেওঁক আমি ধনী শ্ৰেণীত আমি অন্তৰ্ভুক্ত কৰি লওঁ তাৰ পিছৰ যোনটো হ'ল পইণ্টটো হ'ল জীৱিকাৰ আধাৰত আমি জীৱিকাৰ আধাৰতো আমি লোকক বিভক্ত কৰো জীৱিকা সামাজিক শ্ৰেণী এক অতি গুৰুত্বপূৰ্ণ দিশ কাৰণ কি আমি দেখিছো জীৱিকাৰ লগত আমি মানুহক বিভক্ত কৰো তেওঁলোকে কোনটো গ্ৰুপত অন্তৰ্ভুক্ত হয় কি কৰে কি কাম কৰে নকৰে আমি জীৱিকা চাই পেলাইহে কৰাও আমি জীৱিকা চাই আমি ভাগ বতৰা কৰো কোনো ধৰণৰ কাম আনটো সন্মানজনক সেৱাটো আন সকলো জনৰ যেনে চিকিৎসক অভিযন্তা প্ৰশাসন অধ্যাপক উকিল যেনেকে প্ৰত্যেকটো আমি বৃত্তিৰ লগত দেখিছো একোটা সন্মান জড়িত হৈ আছে এনেকে শিক্ষকসকলৰ এটা সন্মান জড়িত হৈ আছে যেনেকে তেওঁ এজন ডাক্তৰ তেওঁ এটা সন্মান জড়িত হৈছে প্ৰত্যেকটো বৃত্তিৰ লগত সন্মান হয়তো এটা বৃত্তিতকৈ বেছি হ'ব পাৰে এই কাৰণে আমি দেখিছো যে এই বৃত্তিৰ লগত মানে জীৱিকাৰ লগত তেওঁলোকৰ সন্মান জড়িত হৈ আছে উচ্চ প্ৰতিপত্তিৰ বৃত্তিবোৰৰ সাধাৰণতে অধিক আয় লাভ কৰে তথাপিও ইয়াৰ বহু ব্যতিক্ৰম আছে বৃত্তিটো মানুহৰ জীৱনশৈলী অন্যতম উত্তম সূত্ৰ আৰু সেয়েহে মানুহৰ সামাজিক শ্ৰেণীৰ সদস্য পদৰ অন্যতম এই কাৰণে এই বৃত্তিৰ লগত তেওঁলোকে যোনটো সোশ্যাল স্ট্যাটাস জড়িত হৈ আছে সামাজিকভাৱে তেওঁ কোনটো তেওঁ সোসাইটি তেওঁ পজিশনটো কেনেকুৱা সেইটো তেওঁ বৃত্তিৰ লগত জড়িত হৈছে তেওঁ কোনটো তেওঁ জীৱিকা সেই জীৱিকাৰ লগত জড়িত হৈছে যদি তেওঁ ধৰি লওক এনে আমি উদাহৰণ স্বৰূপে কলো এজন মানে সৰু তেওঁ যেতিয়া এজন ব্যক্তি যেতিয়া তেওঁৰ জীৱিকা মানে কম তেওঁৰ জীৱিকাটো একেবাৰে মানে সৰু জীৱিকা সেই জীৱিকাত তেওঁৰ সন্মান হয়তো ইমান নাপাব কিন্তু হয়তো এটা ভাল জীৱিকা যোন ডাঙৰ জীৱিকাৰ লগত তেওঁ বহু সন্মান জড়িত থাকিব সেইকাৰণে জীৱিকাৰ লগতো কিন্তু আমি সোশ্যাল ষ্টেটাসটো বহুখিনি পৰিমাণে যেনে ডক্টৰ এজনকটো মানে আমি ভগৱানৰ তুল্য বুলি কওঁ তেওঁ মানুহক জীৱন দান দিয়ে ভগৱানৰ পিছতে আমি তেওঁৰ কথা কওঁ তেওঁ এজন ব্যক্তিক মৃত্যু মুখৰ পৰা বচাই লৈ আহিব পৰা তেওঁৰ সেইখিনি কেপাচিটি আছে সেইখিনি আমি তেতিয়া তেওঁক এটা আমি খুবেই সন্মান দিওঁ যেনেকৈ শিক্ষক এজনক তেওঁ মানৱ সম্পদ গঢ়ি আছে তেওঁ আমাৰ হিউম্যান ডেভেলপমেন্টৰ ক্ষেত্ৰত কিমানখিনি কাম কৰি আছে তেওঁ সমাজখনক পৰিৱৰ্তন কৰাত কিমান কাম কৰিছে তাই কিছু বৃত্তিত সন্মান খুবেই বেছি আমি এটো নিজে দেখি আছো আৰু এটো আমি দেখিছো কিছু বৃত্তিৰ লগত সন্মান খুবেই বেছি আৰু এই সন্মানৰ লগত আমি ষ্টেটাসটো জড়িত হৈ আছে তেওঁলোকৰ তাৰ পিছত আমি দেখিছো কি আৰু অন্য যিসমূহ আছে মানে ক্ৰাইটেৰিয়া হেতু শিক্ষা সামাজিক শ্ৰেণী আৰু শিক্ষাৰ মাজতে ঘনিষ্ঠ সম্পৰ্ক আছে উচ্চ শিক্ষা লাভ কৰিবলৈ টকা পইচা লগতে মোটিভেশনৰ প্ৰয়োজন হৈ আছে যেনেকৈ শিক্ষিত লোকসকলক সন্মান কৰে শিক্ষিত লোকসকলক আমি এটা বেলেগ ক্লাছত তেওঁলোকক চাওঁ অশিক্ষিত লোকক আমি নাচাওঁ শিক্ষাৰ লগত এটা ক্লাছ জড়িত হৈ আছে শ্ৰেণী জড়িত হৈ আছে আৰু আমি দেখিছো শিক্ষা উচ্চ শিক্ষাৰ কাৰণে কিন্তু টকা পইচাৰ লগতে কিন্তু মোটিভেশনো জড়িত উচ্চ শ্ৰেণীৰ ল'ৰা ছোৱালীৰ হাতত ইতিমধ্যে উন্নত মানৰ স্কুল কলেজৰ বাবে টকা থাকে যি উচ্চ শ্ৰেণীৰ লোকসকলৰ তেওঁলোকৰ গোটেইখিনি সুবিধা পায় আমি দেখিছো আৰু তেওঁলোকৰ পাৰিবাৰিক পৰম্পৰা আৰু সামাজিক উৎসাহও আছে এজনৰ পৰিমাণ আৰু ধৰণৰ শিক্ষাই লাভ কৰিবলৈ শ্ৰেণী ৰেংক প্ৰভাৱ পেলায় এইদৰে শিক্ষা হৈছে এজন পুৰুষৰ সামাজিক শ্ৰেণী অন্যতম মূল মানে আমি মাপকাঠি বুলি ক'ব পাৰো কাৰণ কি যেতিয়া সেই ব্যক্তিজনে শিক্ষিত হ'ব তেওঁ শিক্ষিত হৈ পেলাই তেওঁক এটা সমাজ পৰিৱৰ্তন কৰা তেওঁ এটা পাৱাৰ থাকিব আৰু লগতে এইটো আমি দেখিছো যিসকল মানে ল'ৰা ছোৱালী তেওঁলোকৰ যাৰ মানে ফাইনেন্সিয়ালি তেওঁলোকে যি উইক তেওঁলোকে এটা ভাল শিক্ষা ল'বলৈ সম্ভৱ হৈ নুঠে তেওঁলোকৰ হয়তো মানে কেপাচিটি আছে পঢ়াৰ তেওঁলোকৰ কেপাচিটি আছে কিন্তু তেওঁলোকৰ পইচাৰ কাৰণে কেতিয়াবা তেওঁলোকে পিছ পৰি যায় তথাপিও মই এইটো কথা ক'ব নোৱাৰো কি মানে আমি কেতিয়াও মানে আৰ্থিকভাৱে পিছ পৰাটোক আমি কেতিয়াও
শিক্ষা অৰ্জনত হেঙাৰ হৈ আহিব যে এইটো আমি কেতিয়াও ক'ব নোৱাৰো সমাজত এনেকুৱা বহু উদাহৰণ আছে য'ত দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীসকলে তেওঁলোকে ভালকে পঢ়া শুনা কৰি ভাল এটা চাকৰি পাই নিজৰ লগতে নিজৰ পৰিয়ালৰ লগতে সমাজখনক নিজকে দেখুৱাই দিছে তেওঁলোকে এটা ভাল ক্লাছ পাবলৈ সক্ষম হৈ গৈছে সমাজত এটা ভাল মৰ্যাদা পাবলৈ সক্ষম হৈছে এই কাৰণে সেই সমূহ কিন্তু একটা বিশেষ কথা জড়িত হৈ আছে গতিকে আমি এই সমূহ যি কথা কলো তাৰ লগত বহুখিনি ইম্পৰ্টেন্ট পইণ্ট জড়িত হৈ আছে তাৰ পিছত আমি আহিলে নেক্সট পইণ্টটো আমাৰ প্ৰেষ্টিজৰ কথাও জড়িত হৈ আছে ক্লাছৰ লগত প্ৰত্যেকটো ক্লাছত যেনেকুৱা এটা বিশেষ সন্মান জড়িত হৈ আছে তেওঁলোকে যেতিয়া এটা ক্লাছত অন্তৰ্ভুক্ত হ'ব সেই ক্লাছত যেতিয়া শ্ৰেণীত অন্তৰ্ভুক্ত হ'ব তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰিব যিটো তেওঁলোকৰ সন্মানত আঘাত কৰে তেওঁলোকে এনেকুৱা ধৰণৰ আচৰণ বিধি কৰিব লাগিব যিসমূহ সেই শ্ৰেণীটোৰ লোকসকলে স্বীকৃতি দিছে নাইবা সেই শ্ৰেণীত থাকিলে সেইখিনি বস্তুক আমি কৰিব লাগিব তেওঁলোকে কেতিয়াও এনেকুৱা ধৰণৰ মানে কৰিব নোৱাৰে আচৰণ দেখুৱাব নোৱাৰে যিসমূহ আচৰণ হয়তো গ্ৰহণযোগ্য নহয় এই কাৰণে প্ৰত্যেকটো মানে ক্লাছৰ লগত একোটা সন্মান জড়িত হৈ আছে তেনেকে আমি উচ্চ ক্লাছ বুলি ক'লো উচ্চ শ্ৰেণী বুলি ক'লো তেওঁলোকৰ এটা বিশেষ প্ৰেষ্টিজ আছে তেওঁলোকে হয়তো য'তে ত'তে নাখায় তেওঁলোকে ভাল কাপোৰ পিন্ধে ভাল দামী মানে খোৱা খাদ্য খায় তেওঁলোকৰ ঘৰবিলাক খুবেই ধুনীয়া তেওঁলোকে মানে প্ৰত্যেকটোতে নিজৰ প্ৰেষ্টিজটো দেখাব খোজে তেওঁলোকে নিজৰ ষ্টেটাছটো দেখাব খোজে এনেকুৱা আমি দেখি আছো সমাজত তেওঁলোকে এনেকুৱা কাম কেতিয়াও নকৰে ধৰি লওক তেওঁলোকে সদায় নিজৰ মানে প্ৰেষ্টিজটো সদায় মানে বচাই ৰাখিব খোজে এই কাৰণে এনেকুৱাৰ ক্ষেত্ৰতো কিন্তু আমি দেখিছো এইসমূহ ক্ৰাইটেৰিয়া যাৰ জৰিয়তে আমি বিভক্ত কৰিব পাৰোঁ তাৰ পিছত আমি যদি চাওঁ তাৰ ইতিহাসৰ মানে আমাৰ শ্ৰেণী বিভক্তকৰণৰ আমাৰ চাৰিটা মাপকাঠি যদি চাওঁ ক্লাছিফিকেশ্যন অফ সোসাইটি মানে আমাৰ ইন হিষ্ট্ৰী এণ্ড ইমাৰ্জেন্স অফ ক্লাছেছ কেনেকেনো আমাৰ সমাজত কেনেকে শ্ৰেণী আহিলে এই শ্ৰেণীসমূহ কেনেকে বিভক্তকৰণ কৰা হ'ল কেনেকেনো হ'ল তাৰ ইতিহাসটো কেনেকুৱা আদিম সম্প্ৰদায় দাস মালিক সমান্তৰাল পুঁজিবাদী আৰু লগত কমিউনিষ্ট পৰ্যবেক্ষণ সমূহৰ ভিতৰত আমি ইয়াত বিভক্তকৰণ কৰিব পাৰোঁ এতিয়া আমি চাব লাগিব যে ইয়াৰ কেনেকে ধৰণে আমি ইয়াক বিভক্তকৰণ কৰিব পাৰোঁ কেনেকে ইয়াৰ বিভক্তকৰণ কৰা হৈছে সেইসমূহ আমি চাব লাগিব প্ৰথমটো হ'ল যেনেকে আদিম সম্প্ৰদায়ৰ ব্যৱস্থা আদিম সম্প্ৰদায় ব্যৱস্থাটো আছিল সংগঠনৰ প্ৰথম আৰু নিম্নতম ৰূপ মানুহৰ সংখ্যা আৰু ই হাজাৰ বছৰ ধৰি অস্তিত্ব ৰক্ষা কৰিছে পুৰুষ মহিলাৰ ব্যৱস্থা কৰিবলৈ আৰম্ভ কৰিলে চিকাৰ আৰু খাদ্য সংগ্ৰহৰ বাবে লাঠি আৰু শিল দৰে আদিম সঁজুলি তৈয়াৰ কৰিছিলে আমি যদি আদিম সম্প্ৰদায়ৰ কথা আমি ক'বলৈ যাওঁ তে সেই আদিম সম্প্ৰদায়ৰ লোকসকলক আমি তেওঁলোক সেইখিনি সময়ত যোনটো আমাৰ ডিভিজন আছিল শ্ৰেণী সেইটো অতি সৰল আছিল পুৰুষ মহিলা আৰু তেওঁলোকৰ হয়তো মানে তেতিয়া ইমান মানে ক্লাছৰ ইমান ডিফাৰেন্স নাছিল তেতিয়া হয়তো এনেকুৱা আছিল মহিলাৰ কামসমূহ পুৰুষেও কৰিছিল আৰু তাৰ লগতে সমান্তৰালভাৱে তেওঁলোকৰ যিখিনি মানে খাদ্য সংগ্ৰহ কৰিবলৈ যিখিনি সঁজুলি একদম সিম্পল আছিল তেওঁলোকে নিজে তৈয়াৰ কৰি লৈছিল ধনু কাঁড় শিলেৰে তৈয়াৰ কৰা সঁজুলিসমূহ সেই সঁজুলিসমূহত কোনো স্পেচিয়েলিটি নাছিল যে তেওঁলোকে এই সঁজুলিসমূহ বেলেগৰ পৰা বনাই লৈ আহিব তেওঁলোকে নিজে তৈয়াৰ কৰিছিলে তাৰপিছত আমি দেখি লাহে তেওঁলোকে এই সঁজুলিবোৰ উন্নত সাধন কৰিলে আৰু জুই খেতি লগত জীৱ জন্তু বনাবলৈ শিকিলে খেতি কৰিলে তেওঁলোকে যেতিয়া লাহে যেতিয়া সময় যোৱাৰ লগে লগে ব্যক্তিসকলে তেওঁলোকে স্লেশ এণ্ড বাৰ্ণ কাল্টিভেশ্যন ঝুম খেতিৰ কথা মই ক'ব খুজিছো আৰু লগতে সময় যোৱাৰ লগে লগে তেওঁলোকৰ সঁজুলিখিনি ইমপ্লিমেণ্টছখিনিত আৰু স্পেচিয়েলাইজেশ্যন আহি গ'ল আৰু উন্নতিকৰণ আহিলে তাৰমানে সময় যোৱাৰ লগে লগে ছ'চাইটিত যেতিয়াই টাইম গৈ আছিলে তেতিয়াৰ পৰাই যিমানে সময় গ'ল ছ'চাইটিখন চিম্পল টু কমপ্লেক্স সৰলৰ পৰা জটিললৈ গ'ল সৰলৰ পৰা জটিললৈ যে সেই প্ৰক্ৰিয়াটো যাওঁতে সমাজখনত আমি দেখিছো সমাজখনত বহুখিনি মানে পৰিৱৰ্তন আহিল বহুখিনি ডিফাৰেন্সেছ আহিল মানুহৰ মাজত তেতিয়াৰ পৰা সেই ক্লাছ চিষ্টেমটো অতি গভীৰ হৈ গ'ল অতি নিম্ন স্তৰৰ উৎপাদন শক্তি আছিল ইয়াতে এই সময়ত এই ব্যৱস্থাত সম্পদবোৰৰ উৎপাদনৰ মাধ্যমসমূহ সাধাৰণতে মালিকী স্বত্বে কোনো নাছিলে ইয়াত সমূহীয়াভাৱে আছিল যে এইখিনি খেতি অকল তোমাৰ মোৰ হেনেকুৱা নাছিল সমূহীয়া খেতি আছিল কমিউনেল
ভাবে তেওঁলোকে খেতি কৰিছিল তেওঁলোকে একেলগে মিলি খেতি কৰিছিল তাতে কোনো ভাগ বতৰা নাছিল সেইখিনি সময়ত যোন আদিম সম্প্ৰদায়ৰ মই কথা কৈছো তাতে ধৰি লওক কাৰো এখিনি মাটি তোমাৰ মোৰ হেনুকা তেওঁলোকৰ ভাবধাৰা নাছিল তেওঁলোকে একগোট হৈ পেলাই একত্ৰিত হৈ পেলাই তেওঁলোকে কৰিছিল খেতি কাৰ্য আৰু তাতে তেওঁলোকৰ কোনো যে এইটো মাটি তোমাৰ এইটো মাটি মোৰ হেনুকা তেওঁলোকৰ কোনো ভাব ধৰা নাছিল ভাব নাছিল হেনুকা ধৰণৰ তাৰ পিছত আমি দেখিছো উৎপাদনৰ যেতিয়া অতি নিম্ন মানৰ উৎপাদন আছিল আৰু তেওঁলোকৰ স্তৰ উৎপাদন শক্তি ইয়াৰ ব্যৱস্থাত সম্পৰ্কে উৎপাদন মাধ্যমবোৰ সাধাৰণতে মালিকী স্বত্বৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হোৱা নাছিল সেই সম্পৰ্কৰ পাৰস্পৰিক সহযোগিতা আৰু সহযোগিতাৰ ওপৰত ভিত্তি কৰি হৈছিল কাৰণ তেওঁলোকৰ মাজত যি ৰিলেশনশিপ এই আদিম সম্প্ৰদায়ৰ যি ৰিলেশনশিপ আছিল লোকসকলৰ তেওঁলোকৰ মাজত ইটোৱে হিটোৰ মাজত যে মানে কোঅপাৰেশনৰ ওপৰত আধাৰত তেওঁলোকে গঢ় লৈ গৈছিল তাতে কোনো এনেকুৱা নাছিল যে কি তুমি ধনী দুখীয়া হেনুকা ধৰণৰ ক্লাছ নাছিল ইকুৱেল আছিল তাতে সেইখিনি সময়ত কিন্তু যেতিয়াই সময়বিলাক পাৰ হৈ গল দাস মালিকৰ সমাজ আহি গল তেতিয়াই কিন্তু বহু পৰিমাণে পৰিৱৰ্তন আহিল দাস মালিকী স্বত্বৰ সমাজত আদিম সম্প্ৰদায়ৰ নিখুঁততাৰ পৰা হৈছিল আৰু ব্ৰোঞ্জ আৰু লোহাৰ শিল্পৰ কাঠৰ সঁজুলি তৈয়াৰ সঁজুলি ঠাই পাইছিল সময় যোৱাৰ লগে ইয়াতে কাঠ আৰু শিলৰ সঁজুলি বা লোহাৰ সঁজুলিলৈকে পৰিৱৰ্তন হৈছিল বৃহৎ পৰিসৰৰ কৃষি জীয়াই থাকাৰ বাবে বহুখিনি তেওঁলোকৰ মানে নতুন নতুন তেওঁলোকে আই সৃষ্টি কৰিছিল যে তাৰ পিছতে একোটা জাগাৰ মালিকী স্বত্ব যে সেইখিনি বস্তু আহিছে এইখিনি ইন্ডিভিজুৱেল ownership of property হি কনসেপ্টটো আস্তে আস্তে দাস মালিক সমাজৰ প্ৰায় সৃষ্টি হ'ল এই ধৰণৰ বিকাশৰ উৎপাদনৰ শক্তিসমূহ উৎপাদনৰ সম্পৰ্কে সলনি হ'ল এই সম্পৰ্কৰ দাসৰ মালিকৰ দুটাৰ উপায় নিৰক্ষণ মালিকী স্বত্বৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হ'ল দাসে মালিকৰ ওপৰত নিৰ্ভৰ কৰে মালিকে দাসৰ ওপৰত মানে এটাৰ মাজত ইন্টাৰডিপেন্ডেন্স হ'ল আৰু সেইখিনি সময় প্ৰায় মালিকৰ শোষণ কাৰ্য আৰম্ভ হ'ল তেওঁলোকৰ যাৰ মাটি বেছিছে তেওঁলোকে মালিক হৈ গল যাৰ মাটি কম মাটি নাই নাইবা তেওঁলোকে সেই যাৰ মাটি আছে তেওঁলোকৰ সেইখিনি জায়গাত গৈ তেওঁলোকে কাম কৰিবলৈ বাধ্য হৈ গল তে সেনেকে গৈ সময় যোৱাৰ লগে লগে আমি দেখিছো এই সমূহ দাস মালিকৰ যোনটো মানে হেৰিটো আৰম্ভ হৈ গল তাছত আমি দেখিলো সমান্তৰাল সমাজ বুলি যেতিয়া হল সময় যোৱাৰ লগে লগে তাছত এটো হৈছে যে দাস মালিকৰ সময় বহুত সংঘাতো হৈছে তেওঁলোকে নিজৰ অধিকাৰৰ কাৰণে মাত মাতিছে তেওঁলোকে এনেকুৱা নহয় যে তেওঁলোকে একো কোৱা নাই তেওঁলোকে হেনুকা সমাজত বহু ধৰণৰ সংঘাতো হৈছে সংঘাতৰ জৰিয়তে তেওঁলোকে দাসসকলে মালিকৰ পৰা নিজৰ প্ৰাপ্য আদায় কৰিবলৈ বহুখিনি সময়তো হৈছে আমি ইয়াতে বহুতখিনি আমি যদি হিষ্ট্ৰী আমি চাওঁ আমি দেখিম বহুখিনি এনেকুৱা ৰিভল্ট হৈছে ৰিভল্টৰ জৰিয়তে তেওঁলোকৰ নিজৰ অধিকাৰ পাবলৈ তেওঁলোকে উঠি পৰি লাগিছিল তাৰ পিছত আমি ফিউডাল সোসাইটি যদি আমি চাওঁ এনেকুৱা উৎপাদন শক্তিসমূহৰ প্ৰতিযোগিতাশীল বিকাশৰ অধীনত চলি থকা সমান্তৰালবাদ মানুহৰ শক্তি যেতিয়া উন্নত কৰা হ'ল যেছি ডেভেলপ কৰা হ'ল এনেকুৱা সমাজত তাতে ইয়াত স্পেশালাইজেশন আহিল আৰু লগতে মানুহে নিজৰ অধিকাৰৰ বিষয়ে জানিলে তেওঁলোকে নিজৰ অন্যায় হলে তেওঁলোকে মাত মাতিব পৰা অধিকাৰ হ'ল আৰু শিল্প কৰ্মত আগবাঢ়ি গল এইখিনি সময়ত আৰু লগতে ইয়াত নতুন মেচিন উদ্যোগ উদ্যোগ স্থান পালে পুৰণি মেচিনসমূহৰ ঠাই নতুন মানে উদ্যোগ স্থাপন কৰা নতুন মেচিন আৰম্ভ হ'ল শিপিনী শ্ৰম বিশেষত আৰম্ভ কৰিলে তাৰ লগতে যাৰ ফলত উদ্যোগ উৎপাদন সকলে যথেষ্ট পৰিমাণে বৃদ্ধি পালে ইয়াত প্ৰডাকশনটো ইমপ্ৰুভ হ'ল উইভাৰ সকলে তেওঁলোকৰ স্পেশালাইজেশন আমি নতুন কাপোৰৰ ক্ষেত্ৰতে হওক অন্য ক্ষেত্ৰতে হওক তেওঁলোকৰ স্পেশালাইজেশন আহাৰ লগে ইন্ডাষ্ট্ৰিটো খুব ডেভেলপ উদ্যোগ জগতটো খুবেই ডেভেলপ হ'ল আৰু লগতে শক্তি বিকাশ হ'ল উৎপাদনৰ ফলত উৎপাদনৰ সমান্তৰাল সম্পৰ্ক উত্থাপন হ'ল যেতিয়া প্ৰডাকশনটো বেছি হ'ল তাৰছতে ইকুৱেলিটি সোসাইটিখনৰ বহুতখিনি ইকুৱেলিটি আহিল এই সম্পৰ্কবোৰ সমান্তৰাল বা ভূমিহীন কৃষকৰ ওপৰত সমান্তৰাল মালিকী স্বত্বৰ ওপৰত ভিত্তি কৰি হ'ল ইয়াত যেতিয়া তেওঁলোকে যেতিয়া মানে উৎপাদন জগতটো যেতিয়া উন্নতি কৰা হ'ল তেতিয়া যিসমূহ লোকসকলে মানে দাস প্ৰথা হিচাপে তেওঁলোকে দাসত্বৰ জীৱন কটাইছিল তেওঁলোকে নিজৰ জীৱিকা সলাই পেলাই তেওঁলোকে অন্য জীৱিকাত তেওঁলোকে নিজকে তেওঁলোকে মানে কষ্ট আছিলে যোনটো তেওঁলোকৰ দাস প্ৰথা বা সময় যোৱাৰ লগে লগে এই সমূহ যি আমি দেখিছো সেই সমূহ আস্তে আস্তে পৰিৱৰ্তন হোৱা আৰম্ভ হ'ল আৰু সেনেকেই কিন্তু সমাজৰ বহুখিনি চেঞ্জেছ হৈ আহিল তাৰপিছত আমি যদি চাওঁ তাৰপিছত আমি দেখিম যে ইয়াত সমান্তৰাল সোসাইটি তাৰ লগতে আমি আৰু কিছু কথা জানিব লাগিব এইটো হৈছে আমাৰ আমি আৰু কিছু ভাবিব পাৰো
ক্লাছক শ্ৰেণীত হেতু হৈছে অবজেক্টিভ ক্ৰাইটেৰিয়া অবজেক্টিভ ক্ৰাইটেৰিয়া হলতো আমি কেতিয়াবা ভাগ কৰিব পাৰো এই ভাগসমূহ কিহৰ কৰিব পাৰো যেতিয়া একে ধৰণৰ ৰিলেশনশিপ থাকে লোকসকলৰ মাজত তেতিয়া সমান্তৰালভাৱে তেওঁলোকৰ একে ধৰণৰ তেওঁলোকৰ ৰিলেশন থাকিব যেনেকে লোকসকলৰ এটা শ্ৰেণী তেতিয়া তেওঁলোকৰ মাজত একে ধৰণৰ সম্পৰ্ক থাকিব তেতিয়া সম্পৰ্ক যদি একে থাকে তেতিয়া তেওঁলোকক আমি একে গোটত নাইবা একে শ্ৰেণীৰ ভিতৰত অন্তৰ্ভুক্ত কৰিম যদি তেওঁলোকৰ মাজত একে সম্পৰ্ক থাকে এই সম্পৰ্ক যদি আমি হয়তো কৃষি মানে প্ৰডাকচনৰ লগত জড়িত হ'ব পাৰে তেওঁলোকৰ বিটিৰ লগত জড়িত হ'ব পাৰে যদি একে ধৰণৰ এনেকুৱা সম্পৰ্ক থাকে তেতিয়া আমি সম্পৰ্কসমূহ ভিতৰত তেওঁলোকক আমি অন্তৰ্ভুক্ত কৰিব পাৰো গতিকে আমি এই সমূহ এটা ইম্পৰ্টেন্ট ক্ৰাইটেৰিয়া যাৰ ওপৰত আমি মানুহক বিভক্ত কৰিম এতিয়া মানুহৰ সৈতে একে সম্পৰ্কৰ ভাগ কৰাৰ উৎপাদনৰ মাধ্যমৰ এটা শ্ৰেণী গঠন কৰা হয় আহক আমি ইয়াৰ বিষয়ে আৰু বিতংভাৱে জানি লওঁ কাৰণ কি যেতিয়া আমি লোকসকলক তেওঁলোকৰ ৰিলেশনৰ ভিত্তিত যেতিয়া আমি এটা গোটত অন্তৰ্ভুক্ত কৰিম তেওঁলোকৰ মাজত যদি একে ধৰণৰ সম্পৰ্ক আছে তেতিয়া আমি এটা গোটত অন্তৰ্ভুক্ত কৰি আমি কেতিয়াবা আমি তেওঁলোকক হেতু শ্ৰেণীত অন্তৰ্ভুক্ত কৰিম যেনেকৈ আমি লেবাৰৰ কথা কলো লেবাৰৰ যদি আমি মানে ল্যান্ড ওনাৰ্ছৰ কথা কলো জমিদাৰ আৰু দাসৰ কথা কলো তেওঁলোকৰ মাজত সম্পৰ্ক আছে নে নাই আছে তেওঁলোকৰ জমিদাৰৰ আৰু হেৰিৰ মাজত আছে লেবাৰৰ লগত আছে তেওঁলোকে তাতে গৈ পেলাই কাম কৰে আৰু তেওঁলোকে হেতু কামটো কৰি তেওঁলোকে তাৰ পৰা ইনকাম তেওঁলোকে এটা নিজৰ জীৱনটো পোহপাল দি আছে তেতিয়া হেনেকুৱা ধৰণৰ যেতিয়া আমি সম্পৰ্কত কেতিয়া আমি ভাগ কৰি লওঁ যেনেকৈ আমি কলো যেনেকৈ কৃষক এজনে খেতি কৰিছে খেতি কৰাৰ পিছত তেওঁ সেইখিনি বস্তু কাক বিক্ৰী কৰিব তেওঁ গৈ পেলাই হয়তো এজন দোকানীক দিলে নাইবা তেওঁ সেইখিনি মিলত গৈ পেলাই বিচাৰি পেলাই তেওঁ বিক্ৰী কৰিলে বিক্ৰী যে কৰিব তেওঁ সেই বিক্ৰী কৰা তেওঁ এজন দোকানীৰ লগত চিনাকি থাকিব পৰিচয় থাকিব তেওঁৰ লগত সেই দোকানীজনৰ আৰু কৃষকজনৰ লগত এটা সম্পৰ্ক আছে তেওঁলোকে বেচা কিনা কামটো কৰি আছে তেনেকে সেই দিশৰ পৰা যদি চাওঁ তেতিয়া আমি সেই ক্ষেত্ৰটো আমি বিভক্ত কৰিব পাৰো গতিকে আমি দেখিছো কি সমাজত বহু ক্ষেত্ৰত বহু ধৰণে আমি শ্ৰেণী বিভক্ত কৰিব পাৰো যেতিয়া আদিম সমাজৰ কথা আহিল আদিম সম্প্ৰদায়ৰ কথা আহিল দাস মালিক সম্প্ৰদায়ৰ পৰা আহিলে সমান্তৰাল সমাজ আহিল পুঁজিবাদী আহিলে অৰ্থাৎ সেই সময় যোৱাৰ লগে লগে আমি দেখিম কি সমাজখনত বহু পৰিৱৰ্তন হৈছে যেতিয়া পুঁজিবাদী আহাৰ পিছতটো সমাজত বহুখিনি হ'ল যেতিয়া প্ৰডাকচন ডেভেলপ হ'ল প্ৰডাকচন যেতিয়া ইমপ্ৰুভ হ'ল তেতিয়া বহুখিনি পৰিৱৰ্তন আহিল সমাজত এটা শ্ৰেণী হয়তো খুব ধনী হৈ গ'ল এটা শ্ৰেণী দুখীয়া হ'ল হয়তো এটা শ্ৰেণী আকৌ মানে তাৰ পৰা তেওঁলোকে উন্নত কৰিব পাৰিলে তেতিয়া তেওঁলোকৰ নিজৰ আয় বৃদ্ধি হ'ল তেওঁলোকে নিজকে আকৌ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল তেতিয়া আমি এই সমূহ যি দেখি আহিছো সেইসমূহ আগৰ পৰা হৈ আছে ইয়াৰ উদাহৰণ আমি যদি চাওঁ ইয়াৰ আগৰ পৰা হৈ আছে আগৰ সমাজৰ পৰাই ইয়াৰ পৰিৱৰ্তন হৈ আছে এই কাৰণে আমি দেখিলে এইটো কথাই ক'ব পাৰো যে সমাজ এখনত শ্ৰেণীৰ যি গুৰুত্ব হেতু খুবেই মানে বহল আমি শ্ৰেণী আধাৰতে লোকসকলক বিভক্ত কৰো যেনেকৈ এজন ব্যক্তি কোনটো শ্ৰেণীৰ ভিতৰত অন্তৰ্ভুক্ত কৰে সেইখিনি কথা আমি চাব গলে আমি প্ৰথমতে কি চাওঁ আমি প্ৰথমতে চাওঁ সেই ব্যক্তিজনৰ জীৱিকাটো কেতিয়াবা নাইবা সেই ব্যক্তিজনৰ তেওঁ কোনটো কামৰ লগত জড়িত আৰু লগতে তেওঁৰ ইনকামটো কেনেকুৱা সেইখিনি প্ৰথমতে আমি চাওঁ তাৰপিছত ধনী দুখীয়া আমি এইখিনি ভাগত বিভক্ত কৰো এই কাৰণে আমি যদি শ্ৰেণী বুলি চাওঁ শ্ৰেণী বিভক্ত কৰাত আমাৰ বহুকেইটা ক্ৰাইটেৰিয়া আছে কিন্তু প্ৰথমটোৱে হ'ল আমাৰ সম্পদ যোনটো মই ডিসকাস কৰিলো আগতে সম্পদ যাৰে বেছি আমি তাকে ধনী বুলি কওঁ আৰু যাৰ কম দুখীয়া আমি হেতু কৰি আছো আমাৰ ইয়াত হয়তো বহুখিনি বিভক্তত আমি ভাগ কৰিব পাৰো ধনী উচ্চ শ্ৰেণীৰ ভিতৰতো বহুত কেইটা ভাগ আহি গৈছিল আমি পাইছিলো যেনেকৈ যিসকলে খুব ভাল পজিশনত চাকৰি কৰে তেওঁ ভালকে চাকৰি কৰি তেওঁটো এটা ইনকামটো ভালেই হ'ব এটো অটোমেটিক্যালি তেওঁ উচ্চ শ্ৰেণীত অন্তৰ্ভুক্ত হৈ যাব আৰু যি ইন্ডাষ্ট্ৰিয়েলিষ্ট উদ্যোগপতিসমূহ তেওঁলোকৰো উচ্চ শ্ৰেণী তেওঁলোকে অন্তৰ্ভুক্ত হৈ যাব ঠিক হেনেকে আমি উচ্চ শ্ৰেণীৰ ভিতৰত বহুত কেইটা মানে লোকক অন্তৰ্ভুক্ত কৰিব পাৰো মধ্যবৰ্তীয় বুলি ক'লে সাধাৰণ হোৱাইট কালাৰ জব বুলি ক'ব পাৰো যিখন সাধাৰণ চাকৰিয়াল চৰকাৰী চাকৰিয়ালকক যি সাধাৰণভাৱে চলি আহিছে আৰু উচ্চ শ্ৰেণী হলে একদম ভাল পজিশনত যি একদম মানে টপ কোৱালিফাইড ভাল পজিশনত তেওঁলোকে ৰেংকত চাকৰি কৰিছে তেওঁৰ ৰেংকটো খুবেই ভাল তেতিয়া হেনেকুৱা সমূহ আমি উচ্চ শ্ৰেণীৰ ভিতৰত অন্তৰ্ভুক্ত কৰো
আৰু মধ্যবৰ্তীয়া বুলি ক'লে আমাৰ যিসমূহ সাধাৰণ চাকৰি কৰি আছে আৰু লগত নিম্ন যদি ক'লো শ্ৰমিক শ্ৰেণী বুলি ক'ব পাৰো শ্ৰমিক যিসমূহে মানে পেটে ভাতে খাই পেলাই জীয়াই আছে গতিকে আমি সমাজৰ যোনটো জাতি প্ৰথাৰ পৰা আমি যদি শ্ৰেণী বিভাজনৰ কথা চাওঁ তেতিয়া বহু কথা আহি যায় শ্ৰেণী বিভাজনত জাতিৰ প্ৰভাৱটো কম মই আগতে ক'লো এজন ব্যক্তি হয়তো তেওঁ লোৱাৰ মানে কাষ্টত তেওঁ থাকিব পাৰে কিন্তু তেওঁ নিজৰ শ্ৰমৰ বলত তেওঁ নিজৰ কষ্টৰ বলত তেওঁ এটা ভাল পজিশন পাবলৈ তেওঁ সক্ষম হ'ব পাৰে তেওঁ যেনেকুৱাই কাষ্টত বিলং কৰক কিন্তু তেওঁ যদি কষ্টৰ জৰিয়তে তেওঁ শ্ৰমৰ জৰিয়তে তেওঁ যেতিয়া এটা ভাল পজিশন পাবলৈ তেওঁ সক্ষম হৈ যাব তেতিয়া তেওঁ অটোমেটিক্যালি আমি দেখা পাম সেই ব্যক্তিজনৰ সমাজত যোনটো ষ্টেটাস এটো বাঢ়ি যাব এই কাৰণে আমি শ্ৰেণীত দেখিছো শ্ৰেণী বুলি ক'লে আমি প্ৰথম কথাটোই চাব লাগিব আমি সম্পদৰ ওপৰত চাব লাগিব সম্পদ কেনেকুৱা আছে তেওঁলোকৰ জীৱিকা কেনেকুৱা জীৱিকাৰ লগত অন্তৰ্ভুক্ত হৈ আছে জীৱিকাৰ লগত একোটা বিশেষ সন্মান জড়িত হৈ আছে যেনেকৈ মই ডক্টৰৰ কথা ক'লো ডক্টৰ চিকিৎসকসকলে আমি তেওঁলোকক ভগৱান তুল্য বুলি কওঁ ভগৱানৰ পিছতে তেওঁলোকক আমি ধৰা যায় কাৰণ কি তেওঁলোকে এজন ব্যক্তিক জীৱন দান দিয়ে বেমাৰ হলে চিকিৎসা কৰি তেওঁলোকক পুনৰ আকৌ ভাল ষ্টেজলৈ লৈ আনে তেওঁলোকক বচাই তেওঁলোকক জীৱন দান দিয়ে কাৰণে তেওঁলোকৰ ডক্টৰ বুলি ক'লে তেওঁ আমাৰ নিজে এটা মানে ৰেসপেক্ট ভাব আহি যায় ডক্টৰজন জিৰে হ'ব পাৰে হিন্দু হওক মুছলিম হওক তেওঁ নিম্ন জাতিৰে হ'ব পাৰে কিন্তু তেতিয়া কোনো জাতিৰ কথা নাহে তেতিয়া কোনো জাতিৰ কথা নাহিব তাতে জাতিৰ বাউণ্ডাৰী ক্ৰছ কৰি আমি ভাবিম তেতিয়া আমি কাষ্টৰ যোনটো মানে বাউণ্ডাৰী আছে সেইটো বাউণ্ডাৰী আমি ক্ৰছ কৰি ভাবিম তেতিয়া সেই ব্যক্তিজন ডক্টৰ হল কাৰণে তেওঁক আমি অন্য কথা আমি নাচাওঁ তেতিয়া এইটো আমাৰ হয়ে যেনেকৈ এক ক্ষেত্ৰত আমি চালো যেনেকৈ এজন মানে শিক্ষক এজনক শিক্ষক বুলি ক'লে আমি অকল উচ্চ বৰ্ণৰ লোকসকলকে নধৰো বিভিন্ন লোক হ'ব পাৰে আৰু তেতিয়া এটা আমাৰ অটোমেটিক এটা ৰেসপেক্ট আছে তে হেনেকৈ আমি দেখিছো সমাজত আমি লোকসকলক বিভিন্ন ক্ষেত্ৰত আমি ভাগ কৰিব পাৰো তেওঁ যোনটো জীৱিকাৰ লগত জড়িত হৈ আছে হেতুৰ লগত তেওঁ কোনটো এৰিয়াত বসবাস কৰি আছে কেতিয়াবা আমি হেতুৰ আধাৰতো আমি ভাগ কৰো নাইবা কেতিয়াবা এনেকুৱা হ'ব পাৰে তেওঁ যোনটো জীৱিকাৰ লগত জড়িত হৈ আছে কিন্তু তেওঁ এটা জাগাৰে আছে তেতিয়া তেওঁ সেই জাগাৰ ভিত্তিত আমি ভাগ কৰো তেওঁ এটা পাৰ্টিকুলাৰ জিওগ্ৰাফিকেল এৰিয়া তেওঁ এটা সেইখন গাঁৱত থাকে গাঁৱৰ লোক সেইখন গাঁৱৰ লগত তেওঁ নেটিভ ভিলেজৰ লগত তেওঁ নিজৰ এটা সেন্টিমেন্ট জড়িত হৈ আছে তেতিয়া আমি তেওঁলোকক এই পাৰ্টিকুলাৰ এটা ক্লাছত অন্তৰ্ভুক্ত কৰিলো এখানে ক্লাস বুলি ক'লে আমি অকল মানে ধৰ্মৰ আধাৰত কেতিয়াও নাচাওঁ আমি ইয়াতে বহুকেইটা ক্ৰাইটেৰিয়া আছে তাৰ ভিতৰত চাওঁ ধৰ্মৰ আধাৰত নাইবা জাতিৰ আধাৰত আমি কেতিয়াও নাচাওঁ ক্লাছৰ জৰিয়তে আমি সমাজখনত বিভিন্ন লোকসকলক বিভক্ত কৰো ধনী উচ্চ নিম্ন আমি বিভক্ত কৰি আমি তেওঁলোকক একোটা প্ৰত্যেকটো কিন্তু ক্লাছৰ লগত একোটা ৰেংক জড়িত হৈ আছে তেওঁলোকে মানে কেনেকুৱা ক্লাছত বিলং কৰিব সেই ক্লাছটোৰ লগত তেওঁলোকৰ ৰেংক জড়িত হৈ আছে আৰু সেই ৰেংকটোৰ লগত তেওঁলোকৰ সন্মান আৰু সোশ্যাল ষ্টেটাসটো জড়িত হৈ আছে গতিকে আজি আমি ক্লাছত বহুখিনি কথা ডিসকাস কৰিলো ক্লাছৰ ইম্পৰ্টেন্টটো কি হয় শ্ৰেণীৰ কেনেকুৱা গুৰুত্বটো কি হয় শ্ৰেণীৰ ক্যাৰেক্টাৰিষ্টিক্সৰ বিষয়ে আমি পঢ়িলো আৰু কেনেকৈ আদিম সময়ৰ পৰা কেনেকৈ শ্ৰেণী বিভাজন হৈ পেলাই সময় যোৱাৰ লগে লগে সমাজখন কেনেকৈ জটিল হৈ পেলাই কেনেকৈ পৰিৱৰ্তন হৈছে তাৰ বিষয়ে আমি জানিলো গতিকে আজি ইমানতে কৈ মোৰ ক্লাছটো সামৰি মাৰিলো নমস্কাৰ